বনাব পাৰিব খালি অকমান প্ৰথমতে অলপ হাৰ্ড হ'ব তাৰপিছত লাহে লাহে বনাই ইজি হৈ যায় আৰু খালি চাৰে বহুত ভাল লাগে ন বহুত ভাল লাগিছে সেই কথাটো মই সবকে কওঁ ভন্টিকো মামা পৰিয়ালৰ মানুহ সবকে কওঁ যে বেটিয়ে মোক এনেকে দিছে বা কৰিছে সব মাকে প্ৰাউড ফিল কৰিব ন কৰক ইন্ডিপেন্ডেন্ট হওক খানাটো সবে বনায় কাপোৰটো সবে ধুৱে তাৰ মাজেৰে কিবা এটা কৰি ইনকাম কৰাটো একো বেয়া নহয় হেতু মই বিচাৰো মানে মেইন গুটে সোশ্যাল মিডিয়া না সব মার্কেটিং টু সোশ্যাল মিডিয়াতে হৈ আছে মানে সোশ্যাল মিডিয়াৰ মানুহ দোকানলৈ আহে দোকানত আহি পেলাই এনেকে বনাইছলা যে আছে নি নিজে কৰিব পৰা হ'ল আমি বাৰ্থডে ট্ৰিট মই দিছো আগৰবাৰ বাৰ্থডে ট্ৰিট মই দিছো মানে মই কৈছো আমি তুমি যি খোৱা মই পইচা দিম গলো যত গলো তাই ভুল কাম নকৰে হেতু ফেট আছে এটা হেকানে তাই ওপৰতো হেতু ফেট আছে ভুল কামটো আৰু বুজাই দিয়া হল ন আমাকো হৰতে বুজাই দিয়া হল নাই কিন্তু মানে তেওঁকলে যে আজি নলও আৰু মাহতে হয় ন মাহতে বেছি ত্যাগ কৰে যে হ'ব দে নালাগে মোৰ চলি যাব কিন্তু তেনেকুৱা তাই কৈছে যে লোৱা না মই পইচা দিছো কেন ভাল লাগে ন নমস্কাৰ আজি দুগৰাকী এগৰাকী নহয় সদায় আমি এগৰাকী অতিথি লৈ আপোনালোকক আদৰো আজি কিন্তু দুগৰাকী খুব বিশেষ একদম দুগৰাকী বিশেষ অতিথি লগত লৈ আজি আমি অনুষ্ঠানটো আগবঢ়াইছো বিশেষ বহলাই নাথাকো নেকি তেওঁলোকক চিনাকি মই নিদো আজি তেওঁলোকে নিজে দিব হয়তো আপোনালোকৰ বহুতৰ মাজত তেওঁলোকক মানে প্ৰায় চিনি পায় তথাপি যিসকলে চিনি নাপায় তেওঁলোকক জানক বুজক শিকিবলগা বহুত আছে গতিকে একদম বহল নকৈ তেওঁলোকৰ কাষলৈ যাওঁ দুই গৰাকীকে আমাৰ অনুষ্ঠান সৃষ্টিলৈ আদৰি জনাইছো নমস্কাৰ ভালে আছে ভাল বহুত ভাল সোশ্যাল মিডিয়াত হয়তো মহাৰাণী বা আপোনাক এগৰাকী মেকআপ আৰ্টিষ্ট হয় আসমানাজ প্ৰায় সকলে চিনি পায় বা তাৰ মাজত দুই এক আছে হয়তো চিনি নাপাব পাৰে হয় গতিকে পোন প্ৰথমে অনুষ্ঠানটো আগবঢ়োৱাৰ আগতে দুই গৰাকী আমি নিজৰ পৰিচয়টো জানিব বিচাৰিছো মোৰ নামটো আসমানাজ ৰহমান আৰু বেটিৰ নামটো কৈ দিয়া সাদিয়া তামান্না হাসমিন জাগামি মহাৰাণী হিচাপে জানো বহু কথা পাতিম কিন্তু তাৰ মাজত মই আহি সুধিছিলো যে মহাৰাণী কেনেকে কিন্তু আপোনালোকে নাপাতো আমি অন কেমেৰা পাতিম মহাৰাণী কথাটো কেনেকে আহিলে মহাৰাণী মানে মোৰ মানে ডিমান্ডবোৰ অলপ বেছি মানে বহুত বেছি এইটো বস্তু লাগে হেতু বস্তু লাগে গোবাত দেখিলো কিবা এটা সব বস্তু পারফেক্ট কে বিচাৰে কিবা এটা পছন্দ হল মই আমি কম এইটো কিনি দিয়া আমি তাৰছত অলপ মানে হেজিটেট কৰে তাৰছত লাষ্টত গৈ পাওঁৱে মানে বস্তুটো কিবা কৰি হলো ফাইনালি লবই কিবা কিবি আমাক মানে মাইন্ডটো কি কৰে মেনুপ্লেট কৰে আমি লৈ দিয়া প্লিজ মামকটো কৰি দিম তামকটো কৰি দিম লৈ দিয়া তাৰপা কাৰ মানে আহিলে যে এক নামটো মহাৰাণী দিও আমি মোক কৈছে আমি কেলে মহাৰাণী কৈ দিয়া তাৰ পিছৰ কেছটো আমাৰ আমি ফাৰ্ষ্ট ভিডিঅ' বনাইছিলে এই মহাৰাণী বুলি কৈছিলে আৰু ভিডিঅ'টোত তাৰপিছত আমি মোক ক'লে এইটো মহাৰাণী কণ্টেণ্টটো বহুত ভাল হ'ব তোক মই মহাৰাণী বুলি মাতো তাৰ মানে মানুহে তোক বিচাৰি আহিব মোক প্ৰথমতে আমি কৈছিলে মই ভাবিছিলো আমি ভাল পাইছে বাৰু হ'ব মই কৈ থাকো এতিয়া মানে আমি কথাটো সঁচা হৈ গ'ল সঁচাকে মানে মোক চবে বহুতে মানে মৰম দিছে মহাৰাণী বুলি কয় বহুতে মানে ভাল পাইছে সঁচাকে মহাৰাণী এতিয়া সঁচাকে মহাৰাণী আৰু সৰু 4 5 ৰ 6 ৰ ছোৱালী মহাৰাণী বা বুলি কয় ভিডিঅ' কলিং কৰি দিয়ে ভয়েস কল কৰি দিয়ে মেছেজ কৰে মানে ৰিপ্লাইটো পৰাপক্ষত সবকে দিও আমি আৰু সৰলাছলি খিদিও তোমাৰ বহুত ভাল পায় আৰু ভিডিঅ' চাব লগিয়াও কিন্তু খুব ক্ৰিয়েটিভ হয় ছোৱালী গৰাকী আৰু তাৰ মাজত এটা কথা কৈ লওঁ তাই জেদি নহয় আকৌ যে একদম কিবা একদম বস্তু হেৰি হ'ব নিজে কষ্ট কৰিছে ক্লাছ 10ত পঢ়া ছোৱালী এজনী হয়নে ক্লাছ 10ত পঢ়া ক্লাছ 10ত পঢ়া এজনী ছোৱালীয়ে আমি অফ কেমেৰা তেওঁ মাকে কৈছিলে শুনি মোৰ ইমান বেছি ভাল লাগিছে যে এখন চশমা মাকে এফৰ্ড কৰিব পাৰে হেতু কোনো কথাই নাই কিন্তু মানে তেওঁ ক'লে যে আজি নলও আৰু মাহতে হয় ন মাহতে বেছি ত্যাগ কৰে যে হ'ব দে নালাগে মোৰ চলি যাব কিন্তু তেনেকুৱা তাই কৈছে যে লোৱা না মই পইচা দিছো কেন ভাল লাগে ন আপোনাৰ অনুভৱ কেনেকুৱা এই বহুত বেছি প্ৰাউড ফিল কৰো যেতিয়া মানে এতিয়াতো তাই 10 পাইছে এতিয়া কিন্তু তাই 9 নপা তাৰ আগৰ পাই তাই মোক হেখিনি বস্তু হেল্প কৰে মানে তাই যে হাতত থাকিলে আমি লোৱা তুমি লোৱা তোমাক ভাল লাগিব মোক মানে পারফেক্ট কৰাটো তাই বিচাৰে সব ফালৰ পৰা আৰু মইতো নিজে স্যাক্ৰিফাইস কৰো কিবা এটা মানে হে মাকখিনি যেনেকে কৰা ন মাকে হেৰি কৰে নাই তাই কয় আমি তোমাক ধুনিয়া লাগিব তোমাক ভাল লাগিব হেতু বিচাৰে বহুত ভাল লাগে ন বহুত ভাল লাগিছে সেই কথাটো মই সবকে কওঁ ভন্টিকো মামা পৰিয়ালৰ মানুহ সবকে কওঁ যে বেটিয়ে মোক এনেকে দিছে বা কৰিছে সব মাকে প্ৰাউড ফিল কৰিব ন হেতুৱে আপুনি সোশ্যাল মিডিয়ালৈ মানে আপুনি সোশ্যাল মিডিয়াৰ লগত জড়িত আছিলে মই আছো মেকআপ আৰ্টিষ্টৰ মোৰ এটা পেজ আছে এক্সট্ৰা আৰু এটা মোৰ আসমানাজ বুলি আছে এটা নুৰানিয়াত বাই নাজ বুলি আছে তেনেকে এক্টিভ হৈ আছিলো কিন্তু ব্লগ বনোৱা নাছিলো মই ব্লগটো বনাইছিলে বেটিয়ে মানে বেটি হেৰি আছিলে এটো তাই ইউটিউবৰ এটা একাউন্ট আছিলে ইউটিউব একাউন্ট এতিয়াও আছে কিন্তু এতিয়া মানে ইনষ্টাগ্ৰামতে আমি এক্টিভ বেছিকে এই কেতিয়া বানিলে মই একদম সৰু পা
মানে ফাৰ্ষ্ট মোৰ টিকটক আছিলে টিকটকত মোৰ 15K 20K মান ফলোৱাৰ্ছ আছিলে তাৰপিছত বেন হৈ গ'ল টিকটকটো টিকটকৰ পৰা মানে বহুতে চিনি পালে মোক আৰু তাৰপিছত টিকটকৰ ভিডিঅ'বোৰ ইনষ্টাগ্ৰামত আপলোড দিয়া হ'ল আমি ভাগৰ ইনষ্টাগ্ৰাম একাউণ্টত এনেকৈ আপলোড দি দিয়ে আৰু তাৰপিছত এদিন মানে ফ্ল'তে আমাৰ এই হেৰিটো আহি গ'ল মানে কথা কৈ কৈ ভিডিঅ' কৰাটো আহি গ'ল কথা কৈ কৈ আমি মানে ভিডিঅ' কৰাব ধৰিলো সেই তেতিয়াৰ পৰাই মানে ব্লগটো ষ্টাৰ্ট হৈ গ'ল ব্লগ টাইপ মানুহবোৰে ভাল পালে মানুহবোৰে আমাক মানে গোটেই ফেমিলি নিচিনা হৈ গ'ল চবেই মানে আমি ইমানেই মৰম দিলে তেওঁলোকক যি বিচাৰে এতিয়া তেওঁলোকৰ মতে কৰি থকা নিচিনা হৈছে আমি তেওঁলোকে আমাক এনেকৈ কথা কৈ ক'লে ভাল পায় মাজতে এবাৰ ভইচ অভাৰ কৰিছিলোঁ ভইচ অভাৰটো নিদিবচোন বা আপোনালোকে যেনেকৈ কয় তেনেকেই ভাল লাগে যেনেকৈ কয় তেনেকেই ভাল লাগে এতিয়া তেনেকেই কৰি থাকোঁ আপোনালোকে ভাল পায় চবেই ভাল পায় তো তেনেকেই কৰি থাকোঁ আৰু আৰ্টিফিচিয়েলবোৰ ভাল নালাগে ন আমি যেনেকুৱা তেনেকুৱাই ভাল লাগে একদম ৰিয়েলে কৰোঁ বেটিয়েও ৰিয়েল কৰে ময়ো ৰিয়েল কৰোঁ মানে বস্তুটো ৰিয়েল কৰিব চেষ্টা কৰোঁ ৰিয়েলে কৰি ভাল পাওঁ আমি আৰু আৰ্টিফিচিয়েল কয় যে কিছুমানে সেইটো বস্তু একেবাৰে নকৰোঁ আমি যি হয় আৰু যি আছে সেয়াই আৰু ইমানতে ইমান ধুনীয়া ছোৱালীজনী ইমান ধুনীয়া হাঁহি তাৰ মাজত আকৌ বোলে মই মানে আহোঁতে তেওঁ কৈছিলে মই মানে মহাৰণীৰ মাতৃৰ কাৰণে অহা নিচিনা হৈছে মই মাতৃৰ পৰা বেছিকে চিনাকি বা ভিডিঅ'বোৰ চাবলৈ বেছি আগ্ৰহী কি তাৰ মাজত বোলে সমালোচনা কৰে সেই কথাটো মই একদম আচৰিত পাইছো কেনেকুৱা ধৰণৰ কমেণ্ট পাইছে মাতৃ বোলে ল'ৰা নিচিনা কেনেকুৱা আৰু দাঁতখিনি কেনেকুৱা তাই বেৰিয়া দাঁত হয় সেইটোতো ইনবৰ্ণ সেইটোতো আল্লাহ ভগৱানে ওপৰলাই দিছে ন আৰু তাই এনেকুৱা কথা কৈ পেলাই মানে বেয়া লাগে আৰু ডিমটিভেটেড হওঁ আমি আৰু উপায় নাই কি কৰিবা আমাৰ আল্লাহ এনেকৈ দিছেতো এনেকৈ হেৰি কৰিব লাগিব ন ফেচ কৰিব লাগিব কিন্তু মই মহাৰণীৰ মাহীয়েকো কৈছিলো যে তাই এই মাতটো কিন্তু তাই পাৱাৰ সেইটোৱে এতিয়া ভাবানে এতিয়া মানে বেছি দিন হোৱা নাই আৰু তাই মানে বস্তু তাইৰ ওপৰত কনফিডেন্স অহাটো বেছি দিন হোৱা নাই তাই সৰুতে মানে এনেকৈ হেজিটেট ফিল কৰে মই ভইচ অভাৰ নকৰোঁ আমি মোৰ মাতখাৰ ইমান ডাঙৰ বস্তু নহয় এইটো তোমাক ইনবৰ্ণ হয় ন এইটো তোমাৰ নিজৰ নহয় সেইটো কাৰণে তাই এতিয়া অলপ লাহে লাহে কনফিডেন্স লেভেলটো আহিছে নাই ৰাইজে কিন্তু তেনেকেহে ভাল পায় বেয়া পোৱা সকলোৰে বেয়া হ'ব চবকে সন্তোষ কৰিবলৈ আমি জন্ম হোৱা নাই চবকে নোৱাৰো আৰু ফেচ টু ফেচ নকয়তো বেয়া পোৱা মানে 1000 জনৰ ভিতৰত এজন দুজনহে ওলাই আৰু যিজনে কয় না তেনেকে ফেচ টু ফেচ নকয় মানে ফেক একাউণ্ট খুলি পেলাই কয় সেইটো আৰু থাকেই সেইখিনি ইমান গুৰুত্ব দিবলগীয়া কথা নহয় কাৰণ ইমান সৰুতে ইমানখিনি এচিভ কৰিছা গতিকে ৰৈ দিয়াৰ কোনো কথাই নাহে ন তাৰ মাজতে এতিয়া আমি অকণমান মাৰ লগত কথা পাতো আপুনি মেকআপৰ জগতখনলৈ কেনেকৈ আহিলে মেকআপৰ জগতখন মানে মোৰ বিউটিচিয়ানটো ফাৰ্ষ্ট টাইম বিউটিচিয়ানটো আছে 2006তে মই গুৱাহাটীতে শিকা সেইটো তাৰপিছত লাহেকৈ মই পাৰ্লাৰ খুলিলোঁ পাৰ্লাৰ খোলাৰো লাহে লাহেতো এতিয়া আৰু মেকআপটো আহি গ'ল আৰু মেকআপটো অহাৰ পিছত মই কিমানত এতিয়া 6 yearsৰ আগত মাহিপলৰ ওচৰত মই শিকিলোঁ সেয়া আৰু চলি আছে এতিয়া মেকআপ তাৰপিছত আৰু বহুতখিনি ইণ্টাৰনেশ্যনেল তেওঁ হেৰি ওচৰত শিকিলোঁ গম পোৱাই চাগে তুমি সেই তেনেকৈ শিকি কৰি আছোঁ আৰু কামখিনি এতিয়া আপুনি ক্লাছো দিওঁ এগৰাকী মেকআপ আৰ্টিষ্টে ধুনীয়াকৈ মাহটো চলি যাব পাৰেনে এনে কাৰণ আমাৰ পাৰি কিন্তু মই ক'বলৈ গ'লে মেকআপ আৰ্টিষ্টে পাৰে কিন্তু আমাৰ জেগাডোখৰ লৈ মই মেকআপ আৰ্টিষ্টটো কৰোঁ মেকআপ আৰ্টিষ্টৰ যেতিয়া অৰ্ডাৰ নাথাকে বা ক্লাইণ্ট নাথাকে তেতিয়া মোৰ বিউটিচিয়ানটো হৈ যায় মোৰ মেকআপ মানে পাৰ্লাৰৰ কামখিনি আহি যায় কেলৈ কি ইয়াতে মোৰ পাৰ্লাৰো আছে মেকআপৰ ষ্টুডিঅ'ও আছে সেনেকৈ চলি যায় প্লাছ মোৰ ফেশ্বন কৰ্ণাৰখনো আছে গোটেইকেইটা বস্তু একেটা জেগাতে ৰাখিছোঁ কেলৈ এটা নহ'লে এটা হ'ব এইটো কথা কিবা এটা কৰিবই লাগিব কিবা এটা কৰি চলিবই লাগিব ন ফ্ৰীকে থাকি এনেই ফ্ৰীকে থাকি মই ভাল নাপাওঁ মেইন কথা এনেই ফ্ৰীকে থাকি মই ভাল নাপাওঁ প্ৰশ্ন এইটো কাৰণে সুধিছোঁ যে মানে আপুনি মহিলা হয় ময়ো মহিলা গতিকে আমি এইটো ভাবোঁ ন যে প্ৰত্যেক মহিলাই কৰক ইণ্ডিপেণ্ডেণ্ট হওক খানাটো চবেই বনায় কাপোৰটো চবেই ধুৱে তাৰ মাজেৰে কিবা এটা কৰি ইনকম কৰাটো একো বেয়া নহয় সেইটো মই বিচাৰোঁ ভাল লগা কাম তাতো মই এইটো হেপী মই সৰুৰ পৰাই ভাল পাওঁ এইখিনি বস্তু লোকক সজাই ধুনীয়া কৰি কাৰোবাৰ যদি চুলিখিনি অকণ আহচোন ঠিক কৰি দিওঁ এনেকুৱা লাগে কাৰোবাৰ থ্ৰেডিংটো বাঢ়ি আছে আহচোন কৰি দিওঁ সেনেকুৱা নিচিনা আৰু বস্তুবোৰ কৰি ক্ৰিয়েটিভিটিবোৰ কৰি মই সৰুৰ পৰা ভাল পাওঁ বাৰু সৰুতে সেয়া গ্লাছ পেইণ্টিং কৰিছিলোঁ এম্ব্ৰছ পেইণ্টিং কৰিছিলোঁ মেহেন্দি চেহেন্দি সৰুৰ পৰা আঁকা আৰু এতিয়া লাহে লাহে এতিয়া বেটিক কওঁ তাই আঁকে এইবোৰ তাই কৰে মেহেন্দিও আঁকে আমি চাইছোঁ ভিডিঅ'ত মেহেন্দিও আঁকে খালি এতিয়া দিয়া নাই আৰু ইমানখিনি এই নিজৰ একাউণ্ট আপোনাৰটো দি থাকে ন মোৰ একাউণ্টতে দি থাকে তাই নিজৰ একাউণ্ট এটা এক্সট্ৰাকে আছে তাই এস্থেটিক ফটো তাত এস্থেটিক ফটো বুলি কয় যে আজিকালি জেনেৰেশ্যনত এস্থেটিক ফটো আহে সেইখিনিতো তাইৰ 9,000 মান হ'ল আৰু ফলোৱাৰ্ছ সেইটো পাই হ'ল মানে এক মহাৰণী পাই মানে মহাৰণীৰ পাৰ্চনেল একাউণ্ট ফলো বিচাৰে পাৰ্চনেল একাউণ্টটো বিচাৰে ইনবক্সত মেছেজ ফুল হৈ যায় ৰিপ্লাই মই দিব লাগে তেওঁ নিদিয়ে ৰিপ্লাই তেওঁ দিবলৈ সময় নাথাকে আৰু মহাৰণী এতিয়া মই তোমাক এটা সুধো তুমি যিহেতু নিউ জেনেৰেশ্যনৰ ছোৱালী ছ'চিয়েল মিডিয়া পাৱাৰটো কেনেকুৱা বুলি ভাবা ছ'চিয়েল মিডিয়াই মানে ছ'চিয়েল মিডিয়াত যি দেখে মানে চব ৰিয়েল নহয় ছ'চিয়েল মিডিয়াত মানে চব মানুহে দেখাই নিদিয়ে মানে ছ'চিয়েল মিডিয়াত এইটোৱে দেখায় যোনটো দেখাব বিচাৰে কিন্তু আমাৰ মানে কণ্টেণ্টটো এনেকুৱা হয় আমাৰ মানে চব
মানে সোশ্যাল আমাৰ মানে ওপেন বুক টাইপ খোলা খোলা কিতাপ বুলি কয় যে খোলা কিতাপ টাইপ আমাৰ মানে লাইফটো সোশ্যাল মিডিয়াতে মানে সব মানে অৰিজিনালিটি যেনেকুৱা থাকে মই কিবা এটা বনাইছো আমি আহি পিটিকে ভিডিঅ'টো কৰে বেটি ভিডিঅ'টো কৰো মই এনেকে বনাও বেটি কি কৰিছা আমুকটো বনাইছো মানে জাস্ট কন্টেন্টটো মানে আমাৰ ইনষ্টেন্ট হৈ যায় ডাইৰেক্টলি ওলাই যায় এটা কিবা এটা হৈ গ'ল এনেকুৱা খুদে মানে কেনেকে কন্টেন্টটো ওলাই নাই ইনে নৰমালি প্ল্যান নাথাকে আৰু না একো প্লেন নাথাকে অ বেটি ফোনটো আনাচোন এইটো বস্তু এনেকুৱা হৈছে এইটো কৰি দিওঁ এদিন মেহেন্দি এনেকুৱা আঁকি আছো ইমান এইফালে খোজাইছে এইফালে খোজাইছে এইটো হৈছে ৰিয়েল এইটো এটা বনাই দিওঁ ভাল হ'ব পটককে বনাই দিয়া হ'ল তেনেকৈ এটা হৈ যায় একো প্লেন নাথাকে আমাৰ এটা সোশ্যাল মিডিয়া ভাল এটা পাৱাৰ আছে ন আছে পাৱাৰ থকাটো মানে মই কওঁ সাইড আছে ভালো আছে তুমি ভাল লাইনত যদি লোৱা ইউজ ভাল কৰিব লাগে তাকে কাৰণ তোমাৰ এতিয়া ধৰি লম যেনেকে আমি গম পাইছো যে তোমাৰ এতিয়া পেড প্ৰমোশনো হয় ন গতিকে ইমান সৰুতে যেতিয়া সেইটো কৰিব পাৰিছা মানে এটা ইনকাম সোৰ্স হিচাপে ল'ব পাৰে ন পাৰি এতিয়া যিহেতু কি হয় সোশ্যাল মিডিয়ালৈ তুমি যেতিয়া আহিছাই তোমাৰ এইজটোতকেও তুমি এগৰাকী সোশ্যাল ইনফ্লুৱেঞ্চাৰ হৈছা গতিকে তোমাক সৰুৰ পৰা ডাঙৰলৈকে তোমাক ফলো কৰিব যে ছোৱালীজনীয়ে কেনেকুৱা কাম কৰিছে বা সেইটো কথা মই তাইক কওঁ কিছুমান বস্তু এনেকুৱা তাইক মই কওঁ তুমি চোৱা তোমাৰ সৰুখিনি চাই তোমাৰ পৰা শিকিব তো সেইটো কাৰণে তুমি এনেকুৱা নকৰি এনেকুৱা কৰা কিছুমান বস্তু তেনেকৈ গাইড কৰিবলগীয়া হয় মানে নাজানে সৰু ছোৱালী ন সেইটো কথা লাইভত আহিলেতো বাকিয়ে নাই কিমানখিনি আহি যাব বাপৰে লাইভত মেকআপ কৰিব লাগে দেখুৱাব লাগে মেকআপটো পুৰা তাই মেকআপটো শিকাই দিলে নেকি আপুনি আমি পা শিকা পুৰা শিকি গ'ল এতিয়া মানে পুৰা শিকি গ'ল মানুহে কয় মেকআপ আৰ্টিষ্ট হ'ব নেকি ভৱিষ্যতত কি হ'ব নাজানো মেট্ৰিকটো দি লওক পাৰ্চেণ্টেজ চাই লওক তাৰপৰা তাই হাই ছেকেণ্ডেৰী লেভেলত গৈ লওক ভাল পায় খালি সেইটো আৰু হবি টাইপত আছে আমি মানে বহুত ভিডিঅ' চাইছো এদিন আপোনাৰ অকমান দিন হ'ল বাৰু কিবা গা বেয়া আছিলে ক্লায়েণ্ট এগৰাকী আহিলে তাই মেকআপ কৰি পঠিয়াইছিলে নেকি হয় পঠিয়াইছে আৰে কলনীত মেকআপ পাইছো কলনীত 21 গৰাকী মেকআপ অকলে কৰিব সম্ভৱ নহয় তাইক কৈছো বলা আমি ৰোজামা আছে সেইদিনাখন কোনোবাই যদি চাই আছে গম পাব তাই কৰি দিছে মানে আধা মই কৰিছো ৰোজা ধৰি গৈছো ইফতাৰ টাইম পাৰ হৈ গ'ল মানে উপায় নাই ন সেইখিনি টাইমত তেওঁলোকৰ প্ৰগ্ৰেম আছে পানী খাই ইফতাৰ খুলিছো আমি সেনেকুৱা হৈছে সেই দিনটো আমাৰ পাতো কেতিয়াবা আমি দুজনী এনেকুৱাও আমাৰ দিনত হৈছে মানে এনেকুৱা মোৰ হেল্পত তেনেকুৱা নাপালো সেইদিনাখন তেনেকুৱা হেল্পত মানে ষ্টুডেণ্ট নাপালো তো বেটিক কৈছো তুমি আছা যেতিয়া তুমি পাৰিবা যেতিয়া যাবা নেকি যাম তাই গোটেইখিনি কৰি আৰু জানাই নহয় কাপোৰ পিন্ধোৱা ড্ৰেছ ড্ৰেপিং থাকে হেয়াৰ ষ্টাইল থাকে মেকআপ থাকে আৰু গোটেইখিনি ৰিক্স মোৰ ওপৰত দিলে লাগিলে আমি NGO এটাত সোমাই আছো নাজিয়া কলনী সেই তেওঁলোকৰ ফালৰ পৰা আমাক মাতিছিলে সেই তেনেকৈ কৰি দিলে আৰু এই গোটেইখিনি মাৰ পৰা আহিছে বহুত হেল্প পালো মই সেইখিনি বহুত হেল্প পালো সেইটোত লৈ মই বহুত ছেটিছফাইড মই তাইক লৈ আৰু তেনেকৈ চব ছোৱালীয়ে হোৱাটো বিচাৰো চব মাকে সেইখিনি প্ৰাউড ফিল কৰক মোৰ নিচিনা আপুনি কেনেকে মানে কিবা টিপস আছে নেকি ছোৱালীজনীক অকমান পুশ কৰা টিপস বুলিবলৈ তেনেকুৱা নাই মানে এনি টাইম তাইক লাগি থাকিব লাগিব এনি টাইম নিজৰ ছোৱালীজনীক চাই থাকিব লাগিব কি কৰিছে ভাল কৰিছে না বেয়া কৰিছে বেয়া কৰিলে মৰমে বুজাওক খঙেৰে নহয় খালি মই বৰ পঢ়িবলৈ কৈছো পঢ়িবলৈ মন যোৱা নাই কেতিয়া পঢ়িব মন যাব তোমাৰ কেতিয়া পঢ়িবা তুমি বোলে মই ৰাতি 9টাত পঢ়িম ঠিক আছে ৰাতি 9টাত পঢ়া ৰাতি 9টাত পঢ়িবলৈ দিওঁ যেতিয়া যি মন যায় সেইটো কৰিবলৈ দিওঁ সেইটোৱে মোৰ আৰু টিপছ বেলেগ টিপছ একো নাই যিটো মন যায় সেইটো কৰিব দিওঁ আৰু বেয়াটোতো নকয় মন যাবলৈ মোক ফুচকা খাব মন গৈছে সেইটো কয় এজ ইউজুৱেল মোৰো মন যায় সেইটো কোনো আনকমন কথা নহয় ব'লা যাওঁ দোকান পাৰ্লাৰ আছে পাৰ্লাৰখন মই বন্ধ কৰোঁ ধুনীয়াকৈ মাক কওঁ মাজান যাওঁ ধুনীয়াকৈ ফুচকা তাইও খাই মই তাইও হেপি ময়ো হেপি হৈ গ'ল আহি পঢ়িবা পঢ়ে আৰু মাকো সদায় লগৰ ছোৱালী নিচিনা হৈ গ'লে হোৱাটো ভাল বহুত ভাল চব কথা শ্বেয়াৰ কৰিব পাৰে আৰু লুকুৱাই পিনি মোৰ পৰা লুকুৱাই কাক ক'ব আৰু লগৰজনীক যদি কয় বা ফ্ৰেণ্ডক কয় ভাল যে ডিচিশ্যন দিব সেইটো কি গেৰাণ্টি আছে মোকে কোৱাচোন মই এইটো ভাল এটা ডিচিশ্যন দিম সেইটোৱে শ্বেয়াৰ হৈ থাকে চব কথা কয় সেইটো নকওঁ যে লুকুৱাই বুলি থাকে কিছুমান কথা তাইও লাইফত কিছুমান কথা কয় মোক চব সেইখিনি আমি দুজনে মিউচুৱেল কৰি চলি আছো এতিয়ালৈকে বৰ্তমানলৈকে চলি থাকিবও বিচাৰো সেইটোৱে আমি ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলো যে মহাৰাণী বুলিয়ে বাট কৈছো যিহেতু মহাৰাণী বুলিয়ে সকলোৱে চিনি পায় খুব ক্ৰিয়েটিভ হয় এতিয়া আপোনালোকেতো ভাবিব পাৰে কি ক্ৰিয়েটিভ আমিতো ৰাইজেও চাব বিচাৰিব আমি অলপ চাব বিচাৰো তাই খুব ধুনীয়া বস্তু বনাই থৈছে আমি আপোনালোককো দেখাম আমি কৈছিলো যে মহাৰাণী খুব ক্ৰিয়েটিভ হয় আৰু সেই বস্তুখিনি আমি আপোনালোকক দেখাবই লাগিব নহ'লেতো আপোনালোকে গম নাপাব ন কি ক্ৰিয়েটিভ আজিকালি আকৌ মানে ছ'চিয়েল মিডিয়াত জড়িত বুলি ক'লেতো ৰিলছ বা ভিডিঅ'ৰ ক্ৰিয়েটিভিটিটোৱে ভাবে ন কিন্তু তাই সেইখিনিতে নহয় তাই খুব ধুনীয়াকে এয়া এইটো কি বুলি কয় ৰিবন ৰ'জ বুকে আৰু খুব ট্ৰেণ্ডিঙত আছে ন আজিকালি এইটো বহুতে বিচাৰে সব মানে এংগেজমেন্টত বিচাৰে আৰু কি অৰিজিনেলটো বেয়া হৈ যায় এদিন দুদিন থাকে এইটোতো খুব ভাল একেটা প্ৰাইজে পৰে একেটাই পৰে
চাওক ইমান ধুনীয়াকে পঢ়াটোতো লাগিবই ন পঢ়াটো মোষ্ট ইম্পৰ্টেণ্ট সেইটো লাগিবই সেইটো কাৰণে এটা টাইম মিলাই লোৱা হয় আমাৰ তাৰ মাজেৰে এইটো বনাতো টাইম লাগে ন অৰ্ডাৰটো পাই যোৱাৰ পিছতো বনাব লাগিব কিন্তু পঢ়াৰ এটা টাইম থাকে টিউচন থাকে সেই হিচাপে আমি চলাই আছো আৰু মানে মই এইটো কাৰণে দেখাইছো বহুত ছোৱালী থাকে বা বহুত মহিলাও থাকে দেই ডাঙৰ মহিলাই বা সৰু ছোৱালীয়ে হওক ভাবে যে মানে ঘৰৰ পৰা কিবা এটা কৰিব পৰা হলে ভাল আছিলে কাৰণ চবৰ কাৰণে ওলাই যোৱাটো অসম্ভৱ ন ঘৰ এখন এৰি থৈ ল'ৰা ছোৱালী এৰি থৈ বা ঘৰত বয়সস্থ মানুহ থাকে সকলোকে এৰি থৈ এইটো এটা খুব ধুনীয়া কনচেপ্ট একদম ধুনীয়া হ'ব পাৰে এই আইডিয়াটো ক'ৰ পৰা আহিলে এই আইডিয়াটো মোৰ নৰ্মেলি মই ৰিলছ স্ক্ৰল কৰি আছিলো তেতিয়া মানে বাহিৰৰ কোৰিয়ান বিলাকে বনাই মানে এইবোৰ মানে এনেকে ডাইৰেক্ট এনেকে চাইনিজ বোৰে ভিডিঅ' বনাই মানে পটক বনাই এনেকে আমি দেখালো আমি এইটো ভাল লাগিছে এইটো বনাও নি যিকোনো এটা বস্তু বনাও নি কৰো নি এনেকে কৰে আৰু কৰা মানে তাৰপিছত মই এদিন শিৱসাগৰ গ'লো আবুৰ লগত গ্লু গান গ্লু ষ্টিক চব কিনি আনি পেলাই বনাইছো বনাই ফাৰ্ষ্টত বনাই বহুত কষ্ট হৈছিলে প্ৰথমতে বহুত টাইমো লাগিছিলে তাৰপিছত বনাই পেলাই যাহা ধুনীয়া হৈ গ'ল ইনষ্টাগ্ৰামত দি দিওঁচোন ইনষ্টাগ্ৰাম ফটো দি দিলো ডাইৰেক্ট অৰ্ডাৰ ইনষ্টাগ্ৰামত তুমি ভিডিঅ'টো বনাই দিছিলা কেনেকে বনাইছে সেই ভিডিঅ'টো চাই মানে ইমানেই লাইক আহিছে ইমানেই ভিউজ আহিছে ইমানেই কমেণ্ট আহিছে বুকে লাগে বহুত মেছেজ ভৰ্তি হৈ গ'ল মই মানে প্ৰথমতে এনে ট্ৰাই কৰিব ইনে জাস্ট এটা ট্ৰাই কৰিছিলো ট্ৰাই কৰিবলৈ আনিছিলো আৰু কমকে আনা হৈছিলে বস্তুবোৰ ৰিবনবোৰ দুটা এটাকে আনিছিলো নিজে এনে ট্ৰাই কৰিবৰ কাৰণে মোৰ মানে চখ লাগে আৰু ভাল লাগিছে এইটো ট্ৰাই কৰিব এইটো কেনেকুৱা লাগে ক'তো শিকা নাই ন নাই ক'তো শিকা নাই যদি এই ভিডিঅ' চাই পেলাই তোমাৰ পৰা যদি কোনোবাই ট্ৰেইনিং ল'ব বিচাৰে দিবা নে শিকাবা ন অনলাইন অফলাইন দুটাতে হ'ব মই এইটো কাৰণে সুধিছো কাৰণ বহুত আমাৰ ধৰি লওক শিৱসাগৰৰ হলে বাৰু আহি গ'ল তাৰতো আউটতো নোৱাৰিব ন বিচাৰিছো বহুতে দিয়া ট্ৰেইনিংটো দিয়া কাৰণ মানে কি হয় তুমিতো সৰু ছোৱালী হলেও কৈছো যে যদি তোমাৰ পৰা আৰু 10 গৰাকী ছোৱালী মানে উপকৃত হয় খুব ভাল হ'ব ন এইটো বনাব পাৰিব খালি অকমান প্ৰথমতে অলপ হাৰ্ড হ'ব তাৰপিছত লাহে লাহে বনাই ইজি হৈ যায় আৰু খালি হাতবোৰ জ্বলে আৰু অলপ হাত জ্বলে মানে ঢৌ উঠেও কষ্টৰ ফল মিঠা মিঠা মানে আইচক্ৰীম এইটোতো দেখাবই লাগিব খুব ধুনীয়া চব এইবোৰ সব একেলগে বনোৱা হয় যদি কোনোবা শিকো বুলি ভাবে এইবোৰ সব একেলগে আহি যাব ন মানে ধৰি লওক আমি মানুহক চকলেট এটা এনে হাতেৰে দি দিব লাগিলে 1000 টকা দিয়ে তেনেকে এনেকে এটা দি দিলো কিন্তু এইটো আপুনি ইমান দাম নহয় ন আৰু এইটো দিলো কিমান ধুনীয়া লাগিব মানুহবোৰকে দেখিয়ে ভয় আহিব আৰু চকলেটটো পাই যিমান হেপি হ'ব মানে স্পেচিয়েল মানে এনেকুৱা হয় তোমাৰ কাৰণে স্পেচিয়েলি বনাইছো যে তোমাৰ কাৰণে স্পেচিয়েলি সেইটো হয় চকলেটটা কিনি দি দিয়েটো ডাঙৰ কথা নহয় এনেকে দিয়েটো মানে বহুত আৰু এনেকে খুব স্পেচিয়েলকে বনাই দিব সেইটো বহুতে বনাইছে তেনেকে ফেব্ৰুৱাৰীত বহুত অৰ্ডাৰ পালো আমি ফেব্ৰুৱাৰী ভ্যালেন্টাইনস ডে উইক দে বহুত দে কিছুমানে দুদিন আগত কয় দুদিন আগত লাগিছিলে আমি মানে একদম মানে কি কৰিম মানে এতিয়া তাৰপিছত লাষ্টত 2-3টা বাজেগে বনাওতে টাইম দে ৰাতি 14টা পাবগে লাগে মা 12 দেখে 13 দেখে কয় পিছদিনাখন পাকে দিদিছি যাও একেদিনাখনে পঠিয়াও মানে যাতে 14 দেখে পাই যাও বস্তুটো মানে কি হয় অকল শিৱসাগৰৰ ভিতৰতে বুলি নহয় গুৱাহাটী লখিমপুৰ নলবাৰী এই কিণ্ডাৰজয়টো মাজতে নাছিলে আউট অফ ষ্টক মানে হেৰি পটাৰটো গুৱাহাটীৰ পৰা মানে এগৰাকীয়ে মানে কৰিছে মোৰ ল'ৰাটোৰ কাৰণে যেনে তেনে হ'লেও দি পঠোৱা সেই তেনেকে দি পঠিয়ালো আমি ন 5টা দি পঠিয়াইছো তাই আমাৰ বেংগলোৰ দিল্লী বাহিৰতো যায় ইণ্ডিয়া বাহিৰতো যায় তেনেকে দিব পাৰিবা ন সৰি আসামৰ বাহিৰত চকচোন বাৰু মানে একদম চাবলৈ গ'লে এটা চকলেট কিন্তু ইয়াক যেতিয়া ইমান ধুনীয়াকে সজাই দিছে এটা চকলেট বুকে হৈ গৈছে ন কনচেপ্টটো কিমান ধুনীয়া মানে কৰিব পাৰে যিসকল ছোৱালীয়ে মানে ভাবে যে কিবা এটা নিজৰ খৰচ এটা ওলাই থাককচোন ন মোৰ নিজৰ এক্সপেন্সেস কিনি হৈ যায় যদি আমি মানে আমনি কৰিব লগা নহয় আজিকালি এতিয়া মহাৰাণী ডিমাণ্ড খিনি মহাৰাণী নিজে ফুলফিল কৰে এতিয়া বেছি দিন মানে বুকেটো হেৰি হোৱা পায় বিকি হোৱা পায় মানে মোৰ নিজৰ এক্সপেন্সেস খিনি নিজে উঠাও তোমাৰ ফ্ৰেণ্ডছ কি থ্যাংক ইউ কৈ দিবা সবকে একদম সেলুট দিব লগা বহুত থ্যাংক ইউ আপোনালোকৰ মৰম পোৱা কাৰণে হৈছে এখিনি নিজে পঢ়িও আছে তাৰ মাজতে মহাৰাণী যিহেতু ডিমাণ্ড বহুত কিন্তু নিজৰ ডিমাণ্ড খিনি নিজে ফুলফিল কৰি পেলাই মহাৰাণী হোৱাটো বেছি ডাঙৰ কথা হয় একদম মোৰ মানে পাৰ্সেল থাকিবই সপ্তাহত পাৰ্সেল আহে 4টা পাৰ্সেল আমি মোক কত কি অৰ্ডাৰ দিছ ইমান বেছি মিন্ত্ৰা পা আহে হেইবা আহে এই চাবই বস্তুবোৰ মানে সৰু সৰু বস্তুবোৰ আনো না একদম এইবোৰ কিবা ইয়াত লগাবৰ কাৰণে দিগত লগাবৰ কাৰণে কিবা আনিলো ক্লিপ এটাকে আনিলো পছন্দ অৰ্ডাৰ দি দিও ডাইৰেক্ট নিজৰ হাতত পইচা কিৰিং ইমানে ভাল পায় গুৱাহাটী গলো হেয়া কিমান বস্তু কিনে এতিয়া কিৰিং নিজে বনায় এতিয়া কিৰিং নিজে বনায় ভিডিঅ'টোত হয়তো কিমান ওচৰৰ পৰা দেখিছে মানে মইতো সেইটো গম পোৱা নাই কিন্তু তাই যোনটো নেকত পিন্ধি আছে নেক পিছটো নিজেই ডিজাইন কৰা চকচোন বাৰু
তাই আজি তাই পিন্ধি আছে পছন্দবোৰ তেনেকুৱা এস্থেটিক ইউনিক হয় চবে ভাল আৰু পায় তাই আজি যদি এইটো পিন্ধি তাই ফ্ৰেণ্ডৰ লগতে ওলাই গ'ল তাৰ 10 জনীৰ ভিতৰত 5 জনীটো অৰ্ডাৰ দিব তাই নিজৰ আকৌ দিছে আৰু কি বনাই থৈছা ন সেইখিনি অকমান দেখুৱাচোন এইখিনি মই আজিলৈকে যিমানখিনি বনালো আৰু বহুতো অৰ্ডাৰ গ'ল বাৰু ইয়াতো অৰ্ডাৰ আছে বহুত এইবোৰ কি ৰিং নেকি এইটো কি ৰিং এইটো অৰ্ডাৰই হয় এবাৰ খুলি দেখুৱাই দিয়া চাই লওক ভাল পাব চাই পিনি এই ওপৰত ধৰা সেইটো পিংক কালাৰটো ধৰা এইটো ন এনেকে মোবাইলতো মোবাইলত লগাব পাৰি ন এইটো নহয় মোবাইলত লগোৱাটো ৰছী লগোৱা হয় এই তাতে আছে এইটো আচ্ছা চকচোন বাৰু কি ধুনীয়াকে অকমানে বালি কৰি এইটো বস্তু বালি লৈ নি পেলাই অকমানি অকমানি বস্তু হেল্ল' ন হেল্ল' কিটি আৰু মানে চবৰে মৰম লগা ন মৰম লগা। কি ধুনীয়াকে এনেকে বনাই মানে থৈছে কোনোবাই মোক অৰ্ডাৰ দিয়া আগত কয় কিউটকে বনাবা কিউটকে বনাবা কিউটকে বনাবা। তোমাৰ ইচ্ছা মতে বনাবা সেইটো কয় তাই ইচ্ছা মতে তাই যেনেকে ভাল পায় তেনেকে বনাই মানে দিবা কিউট ছোৱালীজনীয়ে কিউট বস্তু Cute বনাব বস্তু। এইটো অৰ্ডাৰ এইটো ক্লে হয় এইটো তাই নিজে মোল্ড কৰি বনাইছো মই তাই এদিন আমি এইফালে গৈছিলো তাৰপৰা আহি ধুমধাম মল কৰিছে কি যে বেটি আননেচেচাৰী কাম কিছুমান বহুত ব্যস্ত লেতেৰা হ'লা হয় ন, বহুত মেচ হৈ যায় ন বেটি নকৰিবাচোন এইবোৰ আমি গুচি আহিলো মই মোৰ কামত ব্যস্ত হৈ গলো মানে এঘণ্টামানৰ পিছত আহিলো দেখিলো এইটো ৰেডি হৈ আছে এইটো ৰেডি হৈ গ'ল আৰে এইটো তুমি বনালা নেকি বোলে এইটো ফাৰ্ষ্ট টাইম ক্লে ইউজ কৰি বনাইছো চাওকচোন বাৰু মানে যিসকল ছোৱালীয়ে বিশেষকে আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে কিন্তু এইবোৰ আইডিয়া ল'ব পাৰে দেই কাৰণ ইমান সৰু ছোৱালীজনীয়ে যেতিয়া পাৰিছে আপুনি ময়ো পাৰিম চাগে আৰু যিহেতু মানে ঘৰৰ ভিতৰত থাকি ন ক'ৰবাত ঘূৰি ফুৰিবও নালাগে সেইটো কাৰণে বহুত ভাল হ'ল বাহিৰত আৰু গৈ আটাইতকৈ ডাঙৰ হৈছে সময়ৰ সদ্ব্যৱহাৰ হৈছে ন লেট নাইট কৰা হয় মই আৰু বস্তু দেখাম তাৰ মাজতে মই এটা কথা সুধো তুমি যিহেতু ক্লাছ 10ত পঢ়ি আছা কাৰণ আমি সকলো মহিলাই স্বাৱলম্বী হোৱাটোৱে বিচাৰো মহিলা ছোৱালী পুৰুষ ল'ৰা যিয়ে হওক তাৰ মাজত পঢ়াটোতো আমাৰ যথেষ্ট ইম্পৰ্টেণ্ট ন কেনেকে মেইনটেইন কৰিছা মানে কিবা ৰুটিন এখন ফলো কৰিছা নেকি ৰুটিন বুলি এনেকে ফিক্স ৰুটিন নাই মোৰ টিউচনটোতো 6টা 6:30 আহে ইনে মানে নৰ্মেলি মই এতিয়া পঢ়িব মন গৈছে অলপ পঢ়ো এনেকে থট এটা আহিলে ন পঢ়ি দিওঁগে পঢ়ি দিয়ে তেতিয়া মানে মোৰ ফিক্স ৰুটিন নাই যে 5টা পাই পঢ়িম যে ৰাতিপুৱা 4টাত উঠিয়ে পঢ়িম এনেকুৱা নহয় মানে কিবা এটা হ'ল ভৰিতে দুখ পালো হাততে দুখ পালো আলহী আহিলে মই সেই টাইমটোত পঢ়িব নোৱাৰিম ন সেইকাৰণে মানে মন গ'লে পঢ়ি দিওঁ মন গৈছে পঢ়িবলৈ আৰু এক্সামৰ কেইদিনটো আৰু দুটা নন ষ্টপ সেইটো পঢ়ে এনেকে হোৱাই নহয় মোৰ মই 6টা পৰা দিনটো পঢ়িবলৈ এবাৰ 9ৰ এক্সামৰ কেইদিনৰ আগত পঢ়িছা এক্সামৰ দুদিনৰ আগত ইংলিছখন পঢ়িব লাগিব ফাৰ্ষ্টত ইংলিছ আছিলে এই 6টা বজাত পঢ়িব লৈছো দোকান বন্ধ কৰাৰ পিছত এনেই দোকানত থাকিলেতো পঢ়িব মন নাযায় ন সিমান 6টা পৰা পঢ়িছো 6টা পৰা 2টা বাজিলে তাৰপিছত 2টা বজাত 4টা বজাত এলাৰ্ম লগাইছো 2টা পৰা 4টা বজাত কেনেকে উঠিম নাই নোৱাৰিছো উঠিব নোৱাৰে 5:30 উঠিলো 5:30 উঠি 8টালৈকে পঢ়িলো 8টাত স্কুল যাব ওলাইছো গৈ ইংলিছৰ পৰীক্ষা দিছো মই এই বস্তু তোমাক এইটো কাৰণে ভালো হৈছে পৰীক্ষাটো তোমাক যিসকলে ফলো কৰে তাৰ মাজত আমিও কৰাৰ আগতে তোমাৰ সৰু ল'ৰা ছোৱালীও তোমাক ফলো কৰে ন কাৰণ তেওঁলোকে ভাবিব যে মহাৰাণী বায়ে এইখিনি বস্তু বনাইছে আমিও এটা ট্ৰাই কৰোচোন আৰু আজিকালি কিছুমান কনচেপ্ট ইউটিউবত চাৰ্চ কৰিলে পাই যায় ন কিন্তু তাৰ মাজত তেওঁ এটা খুব ধুনীয়া ৰুটিনো ফলো কৰিছে অকল এইখিনিতে বা ৰিলছ বা কণ্টেণ্টতে লাগি থকা নাই ন পঢ়াটো লগতে সমানে লাগিব ন দুইটা সমানে টাইম দিও মই বুকেৰো যিমান টাইম দিও সিমানটো পঢ়াটোতো দিও মানে দিব লাগিবই মাছ বি পঢ়াটো নহলেতো একো কাম নহয় সেইখিনি বাৰু মোৰ মাও আছে মোৰ মাৰ লগত মা বহুত প্ৰেছাৰ দিয়ে পঢ়াটো লৈ পেলাই মাও পঢ়া নহলে একো নহব আগত পঢ়াটো তাৰপিছতে এইখিনি বহুত সাপোৰ্টিভ হয় দেই নানু বহুত সাপোৰ্টিভ মানে সব কথাতে মানে এপ্ৰিচিয়েট কৰে মোক মানুহ আগত মানে কয় এই সনয় আজি আমুকটো কৰিলে সন বুলি মাতে কিমান ভাল পায় মানে বহুত প্ৰাউড ফিল কৰি কথাখিনি ক'ব পাৰে মই নকবচোন ইমান বেছি তাৰিফ নিজৰখিনি নকৰিবচোন বেলেগে কৰে মোৰ ভাল নালাগে বেছি তাৰিফ কৰে ন যিটো মায়ে কৈছে মই যিটো হয় সেইটোহে কওঁ বেছিটো নকওঁ মই তাৰিফ কৰি থাকিলে বেছি মানুহে ইৰিটেট হ'ব নহয় যিটো দেখিব মানুহে দেখিব ইৰিটেট বুলি নহয় আচলতে মানে মানুহে কিছুমান বেছি কৈ থাকে ন নিজৰ কৈ ভাল লাগে তেওঁ কৈছে মোক কৈ ভাল লাগে তাই কথা তাই যিমান ক্ৰিয়েটিভিটি মোক কৈ ভাল লাগে বোলে এবাৰ আচাৰ পঠিয়াইছিলে মোলে আচাৰখিনি মানে যোনে আহে আমাৰ বেটিলে পঠিয়াইছে কিমান ভাল লাগে 4টা আৰু আচাৰ মানে নন ভেজ আচাৰ পঠিয়াইছে পণ্ডিচেৰীবা পঠিয়াইছে প্ৰাউড ফিল কৰে বহুত প্ৰতিটো বস্তু এতিয়া তাইলে মেখেলা চাদৰ পঠিয়াইছে মানে সেইখিনি চবৰ আগতে কয় মেখেলা চাদৰ পঠিয়াইছে তাইলে কাপোৰ চাপোৰ চিলাই ব্লাউজ মানে সেইখিনি কৰি পঠিয়াইছে তাইক মানে ইমানেই ভাল পাইছে মানে বুটিক এটাই আৰু কেলে মানে প্ৰাউড ফিল নকৰিবা তাই ইমান সৰু ছোৱালী ক্লাছ 10ত পঢ়ি আছেহে ইমান তাইক বেলেগৰ কাৰণে ডাঙৰ হ'ব পাৰে তেওঁৰ কাৰণেতো কেঁচুৱা বা ডাঙৰ কৰা অকণমানি ছোৱালীজনীলে যদি কোনোবাই গিফ্ট পঠিয়াইছে তাকো ছ'চিয়েল মিডিয়াত এনেকে চাই লৈ তেওঁ সেইটো মানে
কাবাক কৈ কিমান আৰু শান্তি কোনো ফোৰ্সফুলি নহয় তোমালোকো আৰু নহয় old generation ফোৰ্সফুলি ন? তোমালোকো নহয় তোমালোকো নিজে তাইক ভাল পাইহে আহিছা আহিছো, একদম। সেইটো বহুত ডাঙৰ মেটাৰ কৰে আমাৰ কাৰণে আৰু নানু হেতি আগৰ জেনেৰেশ্যন ন এইবোৰ মানে বহুত ভাল পায় মানে কিবা এটা আগবাঢ়ি গ'লে মোকো তেনেকে মানে মটিভ কৰিছিলে সেইটো কাৰণে মই পাৰ্লাৰ শিকিব পাৰিলো বা মেকআপ শিকিব পাৰিলো ইয়াত থাকি মই য'ত মন যায় মানে জানে মোৰ ওপৰত এটা ফেট আছে যে তাই গুৱাহাটী গ'লো য'ত গ'লো তাই ভুল কাম নকৰে সেইটো ফেট আছে এতিয়া সেইকাৰণে তাইৰ ওপৰতো সেইটো ফেট আছে আৰু ভুল কামটো আৰু বুজাই দিয়া হ'ল ন আমাকো সৰুতে বুজাই দিয়া হ'ল এইটো ভুল এইটো ভাল এইটো বেয়া তাইকো তেনেকৈ বেটি এইটো ভাল এইটো বেয়া এইখিনি কথা কোৱা আছে তাৰ মাজে চলি যোৱাটো মেইন কথা ন সেইটো কিন্তু প্ৰত্যেকজন পিতৃ মাতৃৰ এটা ডাঙৰ দায়িত্ব যে ভুল শুদ্ধটো ল'ৰা ছোৱালীক মানে হেৰি নকৰাকে কথাখিনি কৰিব পাৰিলে ভাল বুজাই দিলে আৰু ভুল মানুহৰ মাতে ভুল মানুহ ভুল হ'বই শুধৰণিটো মেইন মানুহে শুধৰাই নি ভালকে চলি যোৱাটোহে মেইন কথা মানে মাৰ্কেটখন ছ'চিয়েল মিডিয়াৰ পৰা আহিছে নেকি ফ্লাৱাৰ বুকে হওক চকলেট বুকে হওক জুৱেলাৰী চব ন এতিয়া মই বিটছৰ কাৰণে বেলেগ একাউণ্ট এটা খুলিলো সেইটো মানে ৱেবছাইট এটা বনালো ৱেবছাইট বনাই ল'লে ৱেবছাইটত বস্তুবোৰ আপলোড দিওঁ তাৰ পৰা অৰ্ডাৰ আহিছে এতিয়া আহিছে অৰ্ডাৰ পেমেণ্টটো পঠিয়ালে পেমেণ্টটো পঠিয়াই মানে দুদিনৰ পিছত সোমাই ন তেনেকে বেংকৰ হলিডে থাকিলে নোসোমাই ৱেবছাইটত ডাইৰেক্ট প্ৰথমতে ৱেবছাইটে লয় 2 টকা 3 টকা কাটি বাকি কিটা মোক দিয়ে এতিয়া মানে কিমান দিন হ'ল এই গোটেই কামখিনিৰ লগত এই বুকেটো বেছি দিন হোৱা নাই বুকেটো আপোনাৰ কিমান আমি হেৰি কিমান দিন হৈছিল বুকেটো বেছি দিন নাই হোৱা বেছি 3 মাহ 4 মাহ মান হৈছে মানে ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে নেকি তাৰ আগৰ পৰা 24 চাগে সেপ্টেম্বৰ মানৰ পৰা সেপ্টেম্বৰ অক্টোবৰ মানৰ তাৰ পৰা গৈ আছে আৰু কিন্তু ফেব্ৰুৱাৰীত একদম ফাৰ্ড আপ গ'ল আৰু ফেব্ৰুৱাৰী 25 বুকেটো সেই চকলেট বুকেবোৰ বহুত গ'ল গিফ্ট দিবলৈ কাৰণে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড সেনেকুৱাবোৰ মানে ইয়াত বহি থাকে আহি পেলাই ইয়াত বহি পেলাই মানে এদিন এনেকুৱা হ'ল ল'ৰা এটা মানে ৰেগুলাৰ টাইপৰ লয় বহি আছে সেই বাহিৰত আৰু এই যে ইয়াত বনাই আছে একদম পটাপট বনাই আছে গ্লু লগাই আছে ল'ৰাটোৱে বুজি পোৱা নাই মানে নাজানে মানে ইমান যে কুইকলি তাই বনাব কৈছে ইচ বোলে তাইক কষ্ট দিলো নি বোলে ইমান ধুনীয়াকে যে ইমান কষ্ট কৰি বনাই এইটো নাজানো মানে এটা টুকুৰাকে লগাইছে যে তাই সি তাৰপা মানে দেখি আছিলে ইমান কষ্ট হয় নেকি এনেকে ভিডিঅ' চাইছিলে ষ্টৰি ভিডিঅ' এই চকলেটৰ কনচেপ্টটো মানে ভিডিঅ' পাই আহিলে নেকি চকলেটৰ কনচেপ্টটো মানে কি হ'ল চকলেটটো এনেকে মই মানে ফাৰ্ষ্টত জইন কৰি চালো যে এইটো বস্তু এনেকে দিলে বৰ ভাল লাগিব প্ৰথমতে জইন কৰি চালো তাৰপিছত নিজে তাৰপিছত ষ্টিক লগত 2টা লেয়াৰ কৰিলো ডাঙৰ কৰি দিছো আৰু অকণ ডাঙৰ কৰি দিলো তেতিয়া যেন বৰ ধুনীয়া লাগিছে তাৰপিছত ফটো মাৰি দিলো সেনেকে মানে ফটো মাৰি দিয়া ষ্টৰি যে লগালো লাগে সেইটোৱে ছ'চিয়েল মিডিয়াত জোৰ আছে সেইটোকে মই সুধিছো না ছ'চিয়েল মিডিয়াত যথেষ্ট পাৱাৰ আছে ন যদি ভালকে ল'ব লাগিব এনেইতো ৰীল বনাতো ঢেৰ আছে এই কাপোৰযোৰ পিন্ধি ৰীল বনাই দিলে সেনেকুৱা হেৰি নহয় বেটিয়ে মেকআপ কৰি ভাল পায় ৰীল বনাই ভাল পায় জাষ্ট 1 মিনিটৰ কাৰণে মেকআপ কৰিলে ৰীল বনালে তৎক্ষণাত ড্ৰেছ চেঞ্জ মেকআপ ৰিমুভ কৰিলে মানে মানুহে ভাবে ইমান মেকআপ কৰি থাকে এনিমেট নহয় জাষ্ট তাই চখটোৰ কাৰণে কৰিলে ৰীল বনালে আকৌ পঢ়াত বহিলে বুকে বনালে কিবা কিবি ব্যস্ত হৈ যায় তাই এনেই নাথাকে আজিকালি আগতে বহি থাকো এতিয়া মানে বহিবলৈ সময় নাই তাইক মানে মই এতিয়া নহয় সৰুৰ পৰা তাইক আৰ্ট কৰিবলৈ দি দিওঁ সৰুতেতো ইমান বেছি আইডিয়া নাছিল লকডাউনত এইটো আৰ্ট কৰিবলৈ দিওঁ এইটো কৰিবলৈ দিওঁ এতিয়া তাইক মানে এনেকুৱা আজিকালি ছোৱালীবোৰ দেখিছো ল'ৰাবোৰ দেখিছো ফোন গেম খেলি মাকৰ পৰা একাউণ্টৰ পৰা পইচা গুচি যায় নাই বাৰু এনেকুৱা হৈছে বহুতৰ শুনিছো নিউজতো পাইছো তাই তই ফোনতকৈ বেছি বেটি তুমি এইটো লোৱাচোন এইটো কৰা তুমি যি ভাল দেখা অন্য ক্ৰিয়েটিভিটি কাম কৰা মেহেন্দি আঁকাচোন তুমি মই আনকি মেহেন্দিৰ কাৰণে তাইক হাত এখন এনেকে জেৰক্স কৰি আনি দিছো তুমি ইয়াতে আঁকি থাকাচোন টাইমটো যাওক মানে স্কুল নোযোৱা সময়খিনি কি কৰিব স্কুল যেতিয়া মানে বন্ধ থাকে লাহে লাহে ভাবিলে আমিতো মোক মোবাইলত টিপি ইউটিউব চাই বহি থাকিবলৈতো কেতিয়াও নিদিয়ে কিবা এটাকে কৰোঁ সেই কিবা এটা কৰি এতিয়া কিবা এটা টাইমটো টাইমৰ ফ্ৰী টাইমটো কিবা এটাত লগাই দিওঁ মই সৰুৰ পৰা সেইখিনি কৰি এতিয়া এইখিনিত মানে মনটো বহিলে প্ৰথমতে আমি বুকেখিনিতে আমি ইনভেষ্ট কৰিছিলে তাৰপিছত ইনভেষ্ট কৰাৰ পিছত আমি বুকে যোনখিনি মই প্ৰফিট পালো সেইখিনি মোক ঘূৰাই দিলো আমি তুমি মোক এইখিনি দিছিলা ঘূৰাই দিলে এতিয়া এইখিনি দি বীজখিনি কিনিলো নিজৰ ইনভেষ্ট বীজখিনি কিনিলো ইনভেষ্ট কৰিলো এতিয়া প্ৰফিটটো আহি থাকে বাকিখিনি বেংকত গোটাও আৰু সেভিংছ কৰিছা ন সেভিংছ কৰিছে আৰু তাই মাহিয়েক আছে নহয় তাইক মোটিভেট কৰিবলৈ পইচা ইফালে খৰচ নকৰিবা বেটি ইফালে খৰচ নকৰিবা বেটি তুমি ৰাখা গোটাই যোৱা মাহেকৰ ওচৰতো ৰাখে অকল এটাই পইচা আমুকত খৰচ নকৰিবি তামুকত খৰচ নকৰিবি এইটো বস্তু নলবি সেইটো বস্তু নলবি এইটো ইম্পৰ্টেণ্ট বস্তু নহয় বেটি এইটো কামত নাহে আমি অফ কেমেৰা মাহিয়েকৰ লগত কথা পাতিছিলো খুব ধুনীয়া মানে দেখিবলৈও আৰু তেওঁ কথা বতৰাবোৰ ইমান ধুনীয়া মানে আজি ভাগিনীয়েকৰ ওচৰলৈ আমি আহিছো কাৰণে তেওঁ নিজৰ কাম
পেলাই হলেও তেওঁ মানে আহিছে বহুত মোটিভেট কৰে আমাক বহুত মানে এপ্ৰিচিয়েট কৰে আমাক সেইটো কাৰণে তাই আহিছে তাই ঘৰ আছে তাই ফেমিলি আছে শাহু শহুৰ দেওৰ ননদ চব আছে আৰু এনেকুৱা মানে কি সাপোৰ্ট অলপ পালে আগবাঢ়ি যাবলৈ সাহস হয় ন ভাল লাগে লাকি সেইটো কাৰণে মহাৰাণীয়ে যে আৰু কোৱা না ইয়াৰ ভিতৰত কিবা মানে আছে এই এইবোৰ ব্ৰেচলেট তুমি দেখাই দিয়া বনোৱা হয় এইখিনি সব আছে সব ট্ৰাই কৰোঁ আৰু অকণ এতিয়া আৰু বিট আহি আছে অৰ্ডাৰ দি এইবোৰ অৰ্ডাৰ ন এইবোৰ অৰ্ডাৰ আৰু সৰু সৰু ছোৱালীবোৰে যি ভাল পায় সেইখিনি হৈ আছে ইয়াত এইবোৰ এনেকে বেষ্ট ফ্ৰেণ্ড বিলাকে মিলাই পিন্ধে যে মিলাই পিনে আচ্ছা পিন্ধে যে মিলাই এইবোৰ ট্ৰেন্ডিং মানে ন বহুত ট্ৰেন্ডিং এইবোৰ আজিকালি এই কিমানৰ পৰা ষ্টাৰ্ট হয় এইবোৰ আপোনাৰ এটা বেচত 150 এনেকুৱা টাইপ আৰু দুটা এইটো পেয়াৰ ললে মানে এইটো চামটো দাম কাৰণে এইটো 300 দুটা 300 আৰু এটা এইটো আজিকালি ভাল পাই যে লিপ গ্লোজ বিলাক লিপ গ্লোজৰ লগত এইটো অৰ্ডাৰ আছে লিপ গ্লোজৰ লগত মানে সেইটো লগাই দিছে বিটছটো এড কৰি দিছে এইবোৰ লিপ গ্লোজ এইবোৰ গুৱাহাটী পৰা আনে আচ্ছা এনেকে ন মানে যতে যাও মই কিবা এটা কামত আহিব নি মোৰ কিবা DIY কৰিব পাৰিম নি এনেকুৱা টাইপ লিপ এইটো অৰ্ডাৰ পাইছে মানে যিটো চইচ আজিকালি জেনেৰেশ্যনৰ সেইটোকে বনাইছে আৰু মানে মই ভাবো যে সকলো মাতৃৰ বা পিতৃসকল ইমান লাগি থাকিব নোৱাৰে বা সকলো মাতৃৰ চিন্তাধাৰা কিন্তু আপোনাৰ দৰে হওক মানে হাতত মোবাইলটো উঠাই দিয়াতকে হাতত এখিনিমান বস্তু উঠাই দিব লাগে যি কৰ টাইমটো ইয়াতে ওয়েষ্ট কৰচোন যি কৰ এটা ওয়েষ্ট নাই হোৱা বাৰু ওৱাও চকচোন বাৰু ইমান ধুনীয়াকে বনাইছে না কামটো কৰি থকা সময়ত তাইক চাই ভাল লাগে একো নাচায় একো নেমাতে কাকো নেমাতে কিবা সুধিলেও নকয় জাষ্ট কামটোত মন দি কৰিছো না আমি মাতিছে ঐ ভাত খাবিয়া ভাতটোতো আৰু বহুত দেৰি আহি পেলাই ক'ব বেটি ভাত খাবিয়া মই কামটো যেতিয়ালৈকে শেষ নহয় মই উঠি নাযায় সেইটো হয় এইটো যাব নোৱাৰো কামটো শেষ কৰি যায় সেইটো কাৰণে মই অলপ তাই প্লাছ পইণ্ট ভাল পাওঁ মানে সেইটো কাৰণে এনেতো খংটো পুৰা মানে কি কৰো সেইটো মানে শাসন আমি কেতিয়াবা কৈ দিয়ে তো কামটো শেষ নোহোৱাকৈ নুমুঠ হয় মানে শাসনটো মেইন দেই শাসনটো লাগিব তাৰ মাজত মৰম মানে এইটো তুমি কৰিব লাগিব বেটি তুমি এইটোতো কাম কৰিব লাগিব এনেকে কওঁ আৰু টাইমৰ সময় ভাতটো বহুত টালি থাকে মানে ভাতটো দেৰিকে খাম কামটো কৰি লওঁ মানে কামটো বহুত ভাল মই কওঁ বেটি তোমাক মই ম'ম' খুৱাম মই তোমাক ফুচকা খুৱাম মেগী আনি দিম ভাতকেইটা খাই লোৱা এইটো আমাৰ মাজত চলি থাকে এতিয়া চিপছটো খাই থাকে চিপছ ভাত খালো ন মই চিপছ ডাঙৰ চিপছ লৈ বহি খাই দিব মই সেই নহয় গেছ হ'ব ভাতটো খাই দিলো নহয় আমি তুমি কোৱাটো হৈ গ'ল তো চিপছটো খোৱাটো কি বেয়া কথা মানে এটা আপুনি ভাল পোৱা এটা তাই ভাল হ'ব তেনেকে আচলতে সকলোৱে এনেকেই হ'ব লাগে মই আকৌ এবাৰ কৈছো যে সদায় মাতৃসকল যদি ল'ৰা ছোৱালীৰ লগত মানে এনেকে বন্ধু সুলভ হৈ যায় খুব ধুনীয়া হয় ন পৰিৱেশটো ঘৰখনত থাকি ভাল লাগে ন আবু বহুত হেল্প কৰি দিয়ে বাপেক বহুত হেল্প কৰে ভিডিঅ'ত আমি চাইছো নিজৰ 100% দিয়ে পুৰা হেল্প কৰে তাই যিমানটো টাইম ঘৰত থাকে মানে মোকে দি দিয়ে মানে বেটি হেল্প কৰি দিম কিবা কৰি দিম নি মানে ৰাতি আহিব ৰাতি মানে শুৱেগে নহয় 11টা মানত 2টামান বাজে এতিয়া আহি পেলাই চাই আহিম কিবা লাগি দিম নি মোক অকলে কৰি থাকা ন অকলে কৰি থাকে আমি থাকে বাৰু মই থাকো লগত মই আবুৱে মানে কিবা এটা হেল্প কৰি দিব পাৰে আমি মানে ইমান আইডিয়া নাপায় বস্তুবোৰ আমি মানে এনেই ছাপৰ্ট কৰে আৰু চাই দিয়ে আৰু বেটি এইটো এনেকে কৰে এনেকে নহয় এনেকে কৰে শিকাই মেলি দিয়ে আবুৱে মানে লাগি দিব পাৰে মোৰ পুৰা লাগি দিয়ে তেওঁ থাকিলে আৰু সদায় নাথাকে ন গোটেই ঘৰখনে ছাপৰ্টিভ ন ঘৰখন এতিয়া খানা বনাবলৈ সময়ত মায়ে খানা বনাই ৰেডি কৰি ডাইনিঙত মাতিব খানা খাবিয়া তাতকৈ আৰু কি লাগে আৰু এইটো এটা প্ৰশ্ন এইটো ইমান সৰু হৈ আছে আপুনি কিন্তু তাইক বাচন ধোৱাৰ পৰা খানা বনোৱাৰ চব শিকাইছে এইটো কেনেকে মানে এইটো বনোৱাটোতো মোৰ নিজৰে মানে ৰিলছত চাওঁ ন এইটো বহুত টেষ্টি লাগিছে এইটো বনাই চাম মেগীটো পেকেটটো 10 টকা কিন্তু তাই যিটো টেষ্টত বনাব তুমি মানে ক'বা যে আৰু 4 পেকেট মান আনি বনাই দেচোন খাওঁ মানে চবে আমাৰ মাহী হাজবেণ্ডে মহাতীয়ে আহি পেলাই মেগী বনাই মেগী এদিন খাই পেলাই মোক কৈছে তই ইমান এনেকে কেনেকে বনাব পাৰিছ ডাইৰেক্টলি কৈ দিয়া নাই তই এনেকে কেনেকে বনাব পাৰিছ পাৰো এনেকে বনাবলৈ মই মানে টেষ্ট পাইছে খাই মানে চবে যিমানে মোৰ মেগী খাই চবে টেষ্ট পায় মানে এই কথাখিনিৰ পৰা মোৰ এনেকুৱা এটা হৈছে যে এই যে ৰিলছৰ তাই ভালখিনি গোটেইখিনি লৈছে তাই ফ্লাৱাৰ বুকে ৰিলছ চাই তাই আইডিয়া আৰু ৰিলছ কি চাই সেইখিনি চেক কৰি থাকো মই কি ৰিলছ চাইছে তাই ফোনটো লওঁ চাওঁ কি চাইছা তুমি এইখিনি ঠিক আছে এইটো ফোনটো দি মই অলপ দি যাব পাৰো চেকটো কৰোঁ এতিয়া নহয় আগৰ পাই কি চাইছে ফোনত তাৰ লগত মেছেজ কৰিছে সেইখিনিলৈকে মই চেক কৰোঁ আমি মেছেজবোৰ চিন কৰি থৈ দিয়ে মোৰ ইমান খং উঠে আমি চিন কেলে কৰি তুমি কিবা এটা ৰিপ্লাই দি দিয়া সেইটোৱে আমাৰ ফোন দুটা তো ইটো ফোনত দুইটা একাউণ্ট থাকে বাৰু চাই থাকিব পাৰোঁ মেছেজবোৰ একো নাই আৰু মহানিবা ৰিপ্লাই এটা দিয়া বহুত মানে আহি যায় কল কৰি দিয়ে
তাই সময় নাথাকে তাই নকৰে মই হেল্ল' আমি ভিডিঅ' কল ৰিচিভ কৰে এনেকে লাগে হেল্ল' কি কৰিম এতিয়া ইমান মৰম দিছে ন সৰু সৰু ছোৱালীবোৰে মাকৰ পৰা ফোনটো লৈ ভিডিঅ' কলটো কৰে ৰিচিভটো কৰিব লাগিব বেটি বেটি মাতখা মাতা কওঁ তেতিয়া বিজি হয় বেটি বেটি এইফালে চাই দে মই চাওঁ ভিডিঅ' কল কৰিছেচোন আমি হাই ক'ত থাকা তুমি কোন ক্লাছত পঢ়া এনেকে সুধো আৰু চোৱা তোমাৰ দায়িত্বও কিন্তু এতিয়া আছে সেইটো মেইন হয় নেকুৱা মানে ফ্ৰেণ্ডছখিনিক মৰম দিব লাগিব মানে এতিয়া তোমাৰ দায়িত্ব কেলে বাঢ়িলে কাৰণ মই তোমাক কৈছিলো তোমাৰ বয়স কিমান বা তুমি কোন ক্লাছত পঢ়া সেইটোতো মেটাৰ হয় বাৰু হলেও তুমি এটা সোশ্যাল ইনফ্লুৱেঞ্চাৰ হৈ গৈছা তোমাক খুব ফলো কৰিছে বিশেষকৈ নিউ জেনেৰেশ্যনে কাৰণ তুমি যদি সমাজলৈ এটা সৃষ্টিমূলক বাৰ্তা দিয়া সমাজখনৰ কাৰণে ভাল হ'ব কাৰণ আজিকালি দেখো যে ডাঙৰ ডাঙৰ বা সৰু ছোৱালী খুব মানে কাপোৰ পিন্ধিব মানে চাব নোৱাৰা অৱস্থা মানুহৰ আগত নিজৰ দেহাটোক ইমান বেয়াকে মানে হেৰি কৰে তাৰ মাজত তুমি যে তোমাৰ সেই কণ্টেণ্টৰ মাজত যে সৃষ্টিৰ কামখিনি কৰি দেখুৱাই আছা সেইটো কিন্তু খুব ডাঙৰ কথা মানে সেই গতিকে নিউ জেনেৰেশ্যনে এতিয়া কি হ'ব তোমাৰ ভিডিঅ' চাই যে তেওঁ যদি ভিডিঅ'ৰ লগতে এইবোৰ বনাই যদি কিবা ইনকম কৰিছে আমিও কৰিছো আৰু নিজৰ ইনকমৰ টেষ্টটো বেলেগ ন এইটো বস্তু তাইও বেয়া পায় মাক বাপেকক মানে প্ৰেছাৰ দি ড্ৰেছ কিনা জোতা কিনি ৰিলছ বনোৱা বাহিৰত গৈ খোৱা সেইখিনি বস্তু তাই এতিয়া মানে সেইখিনি নিজেই কৰিব পৰা হ'ল আমি বাৰ্থডে ট্ৰিট মই দিছো আগৰবাৰ বাৰ্থডে ট্ৰিট মই দিছো মানে মই কৈছো আমি তুমি যি খোৱা মই পইচা দিম আমি মানে খাবলৈ বেয়া পায় মানে অলপ মানে কি তাই বেছি পইচা খৰচ হৈ যাব সেইটো প্ৰত্যেক মাক কৰে আৰু ন বেছিকে পইচা মানে হ'ব কফি একাপে দি দে হ'ব এইটোৱে দি দে মই মানে আমি কি খাই ভাল পাওঁ এগ ৰোল খাই ভাল পায় ফ্ৰাইড ৰাইচ সেইবোৰ খাই ভাল পায় মই অৰ্ডাৰ দি দিওঁ সেইবোৰ অহাৰ পিছত খাই খুব ভাল পায় আৰু কিন্তু নিজে নকয় মানে এইটো খাব মন গৈছে বুলি এইটো মানে খুব ডাঙৰ গৌৰৱৰ কথা ন নিজৰ ছোৱালীয়ে যদি ফুৰাবলৈ নি পেলাই তাই কি খোৱা মা সেইটো কৰিলে মানে কিমান ভাল লাগে ন বহুত প্ৰাউড ফিল হয় আপুনি খুব লাকি কিন্তু মানে নিজে পোষ্ট কৰি হোৱা হৈছে ন নিজে কমটি পোষ্ট কৰিব লাগে খুব লাকি এগৰাকী মাক কিন্তু মোৰ সেই কথাখিনিৰ পৰা সেইটো অনুভৱ হৈছে মানে একো টেনচন ল'বলগীয়া নাই ন নাই তেনেকুৱা টেনচন ল'বলগীয়া নাই আৰু ছোৱালীজনীক মানে খুব ক্ৰিয়েটিভকে ডাঙৰ কৰিছে ন সৰুৰ পৰাই ভিডিঅ'বোৰ চালে গম পাবা সৰু অকণমানে দুবছৰত কোনে ABCD পঢ়ায় ABCD ৰাইমছ কখ গান চব মুখস্থ আৰু ভিডিঅ'টো এতিয়াও আছে মানে ইমান অকণমান 2 বছৰ 5 মাহ নামটো কি চাৰিয়া তামান্না একদম তৎক্ষণাত কথাটো কয় মানে তুমি তাৰমানে এনি টাইম এক্টিভ কৰি ৰাখো তাইক সৰুৰ পৰা মানে মাহীয়েকৰ লগত তাই বেছিকে ডাঙৰ হোৱা চব মানে তাই যিমান থাকে নখ কটা পৰা আদি কৰি গোটেইখিনি মাহীয়েকে কৰে তাৰমানে মই বিউটিচিয়ানৰ কোৰ্চটো মানে আৰু এটা এডভান্সকে কোৰ্চ এটা লৈছো নাজিৰাত মানে তেতিয়া গুৱাহাটী শিকাৰ পিছত মানে তাইক মাহীয়েকৰ ওচৰত নানীয়েকৰ ওচৰত থৈ যাওঁ মাহীয়েকে মানে সেয়া নানীয়ে মা জানো সেয়া অসমৰ মুখ্যমন্ত্ৰী কি এনেকুৱা সেইখিনি বস্তু সৰুৰ পৰা মানে চব পৰাপৰ মাতে আৰু আলহী আমি ফেমিলিৰ লগত মই বেছি অলপ মানে ক্লোজ মানে কানেক্টেড আহি হৈ যাব নোৱাৰো মানে 2-3 দিন এৰি থৈ গ'লে আৰু মানুহ দুখ লাগে নোৱাৰে আৰু মানে আলহী আহিব নহয় গোটেই ৰাইমছখিনি মাতি দিব আৰু ABCD নাম ক'ব বয়স ক'ব গান গাব হিন্দী গান ইংলিছ গান চব মানে গানতো আছিলে মাত খাৰ কাৰণে মানে ইনচিকিউৰ হৈ গ'ল তাই নিজে ইনচিকিউৰ হ'ল কিয় হ'লা বাৰু মই তোমাক কৈ আছো না আহি অফ কেমেৰা কৈছে যে তোমাৰ মাতটো তোমাৰ পাৱাৰ হয় সেইটোৱে চবে নাভাবে ন গান গাইছিলো মানুহৰ বাবে গান গাইছিলো গান গাইছিলো আমি বহুত জেগাত লৈ গ'লো মই বহুত জেগাত লৈ গ'লো এতিয়া গান এটা গাবা নেকি এতিয়া গানটা নাগায় মানে কি মাত খাৰ মানে হেৰি বেয়া পায় আৰু মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানবোৰ তাই খুব ভাল পায় তেতিয়া এই নাজিৰাত সেই খগেশ্বৰী শিকাইছিলো আৰু আমগুৰিটো শিকাইছিলো ডান্সটো এটা ডান্সটো কৰে বাৰু সেইখিনি শিকালো সেইটোৱেটো মেইন কথা লাগি থকা হয় ন লগত আৰু এইফালে মোৰ দোকান এখন আছে তোমাক মানে আচলতে মাকে মানে ছোৱালীজনীক বেলেগ কিবা মাইণ্ডটো হেৰি হ'বলৈ সময়ে দিয়া নাই নিদো সেইটো বস্তু নিদো মই মানে সেইটো বস্তু তাইক মই সৰুৰ পৰা শিকাও দেখিছো যে আমি মানে মোক চব শিকাই মানে এতিয়া মোৰ মন যাবলৈ হয় যে এইটো কৰো সেইটো কৰো চব কৰিবলৈ মন যায় আজিকালি মানে মোৰ চব কৰিবলৈ মন যাবলগীয়া হ'ল তাৰমানে কি নকৰো কিছুমান ছোৱালী কৈ দিয়ে নকৰো মাকে যেতিয়া কৈ দিয়ে যেতিয়া তুমি না কৈ দিয়ে ওপৰততো মাকে প্ৰেছাৰ দিব নোৱাৰে এতিয়া তাইক কওঁ বেটি তুমি মেকআপ এটা কৰি লোৱা এতিয়া লগালগ মেকআপ এটা কৰি দিব মনটো যাব লাগিব তাই মন যায় এতিয়া মানে মই এলেহুৱা হয় কেতিয়াবা মানে আৰু এটা চানডে হলে ক'ব নালাগে 12টা বজালৈকে নোপোৱা টোপনি মানে হাৰে নাপায় এটা দিনহে পায় আৰু হাৰ নাপায় আৰু সেইটো লাগেও ন ৰেষ্টটো লাগে ৰাতিটো ব্যস্ত হৈ থকা 1টা 1:30 2টা বাজে কিবা কিবি হলো তাই অৰ্ডাৰ থাকিলেতো থাকিলে নাথাকিলেও মানে
কিবা কিবি বনাই ৰেডি কৰি থৈ দিয়ে ফটো মাৰি দিলেহে মানে সেইটো ইনষ্টাগ্ৰামতে দিয়া ন চব ফেচবুকতো দিওঁ মোৰ ফেচবুকতো দিওঁ তাতো তেনেকে অৰ্ডাৰ পাওঁ মোলে অৰ্ডাৰটো আহে তেনেকে মানে মেইন গোটেই ছ'চিয়েল মিডিয়া মেইন মাৰ্কেটিংটো ছ'চিয়েল মিডিয়াতে হৈ আছে মানে ছ'চিয়েল মিডিয়াৰ পৰা মানুহ দোকানলৈ আহে দোকানত আহি পেলাই এনেকে বনাইছিলা যে আছে নি বুকে বনাই থোৱা আছে নি মানে বুকে বনাই থোৱা কোনোবাই অৰ্ডাৰ দিয়ে বনাই পেলাই পাৰ্চেল কৰি পঠিয়াই বনাই থোৱা মানে ষ্টকত নাথাকে মানে এতিয়া বেটিক দেখি মানে এতিয়া বেটিক দেখি বহুতে বনাইছে দেখিও বনাই নে কিছুমানে আজি মই বেটিক কৈছো এই বনাইছে ফেচবুকটোত মানে চব বুকে হৈ গ'ল খালি এই স্কোপ অফ এ ছমাহত মানে মানে এক্সপেক্টেড নকৰা মানুহ মানে বুকে বনাইছে তেতিয়াহ'লে সেইটো তোমাৰ কিন্তু এটা খুব ভাল হৈছে সেইটো ভাল লাগিছে তোমাৰ পৰা ইনস্পায়াৰ হৈহে এই বস্তু বনাব লৈছে কিন্তু আমি কিন্তু সেই মোবাইলত চাই পেলাই তাই এইবোৰ কোৰিয়ান ভিডিঅ' চাই থাকে যে তাৰ মাজত এটা ভাল কথা কেইটামান আহিছে যে মোবাইলে ভালো কৰে ন ৰিলছে ভালো কৰে যদি ল'ব জানিব লাগিব কোনটো লৈছে কিন্তু মাকে চেক কৰিব লাগিব ফোনটো দি পেলাই এৰি পেলাই ঘণ্টা যদি আঁতৰি থাকিলে নহ'ব কি কৰিছে মানে সিহঁতৰ মাইণ্ডত কি চলে ক'ব নোৱাৰা ন সেইকাৰণে চেক কৰি থকাটো ভাল খাই থাকিব লাগিব মানে মৰমো কৰিব লাগিব শাসনো কৰিব লাগিব সেইটো তাইও গম পায় মই সেইটো শাসন আছে আৰু যদি মন যায় এইটো খাবলৈ মন গৈছে একো মনা নকৰোঁ চব ডেইলি পালেহেঁতেন সেইটো কোমাৰ ওচৰত থকা স্বিগি জমেটো ডেইলি আহিলা একদম অকণমান যদি ওচৰত থাকে এইবোৰ কাষ্টমাইজ কৰে নেকি কাষ্টমাইজ ন তোমাক যেনেকুৱা ধৰণৰ ডেকৰেশ্যন মানে এই বিটছখিনি আৰু আছে নি বেটা এই বিটছ এইখিনিটা বিটছ এতিয়াতো আৰু দেখুৱাচোন আৰু অৰ্ডাৰ দি থোৱা আছে আহিব অকল বিটছ হয় এইখিনি মানে সৰু বিটছবোৰ যোনবোৰ ইয়াৰ পৰা কাষ্টমাইজ কৰি বনোৱা আৰু অলপ অৰ্ডাৰ দি থোৱা আছে আহিব এনেকে থৈ দিয়া ন মানে লগাই পেলাই সেইবিলাক লগাই দিয়ে একদম চিনচিয়াৰকে চব বস্তু একদম ভৰাই থৈছে বিশৃংখলকে নহয় যে মানে যাতে সময়ত সুবিধা পোৱা যায় ন সৰু যে বস্তুবোৰ মইহে খালি অকমান হেৰি কৰিছো কি পিছত মিলাব সৰু বস্তুবোৰ এইবোৰ চাওকচোন মানে ঘৰৰ পৰাই ধুনীয়াকে বস্তু বনালে আৰু মই যে সুধি আছিলো ছ'চিয়েল মিডিয়াতে মাৰ্কেটিংটো হয় নি প্ৰত্যেকটো ল'ৰাসকলে নহয় বাৰু বিশেষকে ছোৱালীবোৰে হওক চবৰে হাততো ফোন থাকে চবৰে আজিকালি ইনষ্টাগ্ৰাম ফেচবুক একাউণ্ট আছে ন যদি ঘৰৰ পৰাই কিবা কিবি বস্তু বনাই ছ'চিয়েল মিডিয়াত দি দিয়ে তাৰ পৰা যদি চেল হয় কিবা এটা ইনকাম হয় কিমান ভাল বহুত ভাল ন লাগিলে দুটা দিনা প্ৰমোচন কৰি দিয়ক পঠিয়াই দিয়ক বস্তুটো মানে অকণ ভিউজ থকা ফলোৱাৰ্ছ থকা পঠিয়াই দিলে অলপ আইডিয়া দিয়াচোন আমাৰ ভিডিঅ' চাই পেলাই মানে ভাবিব পাৰে ন যে কেনেকে বজাৰত মানে কি হয় কিছুমানে বনাব জানে ক'ত বিকিম সেইটো বুজি নাপায় বিকিম মানে আপুনি যদি নিজৰ একাউণ্টত বিকিব বিচৰা নাই নিজৰ পাৰ্চনেল একাউণ্টত এক্সট্ৰাকে এটা বিজনেছৰ একাউণ্ট খুলি লওক খুলি পেলাই তাত এট্ৰেক্টিভ বায়' এট্ৰেক্টিভ নেম এট্ৰেক্টিভ লগো তাত যি বনাইছে চবৰে ফটো দিয়ক ফটো দি পেলাই বস্তুবোৰ বনোৱাৰ পিছত ভাল ইনফ্লুৱেঞ্চাৰ যাৰ মানে 50K 100K এনেকে ফলোৱাৰ্ছ আছে তেওঁক পঠিয়াই দিয়ক পঠিয়াই তেওঁ ৰিলছ এতিয়া বনাই দিব কলাবৰেশ্যন এটা কৰি দিব সিহঁতৰ তাৰপৰাতো অডিয়েঞ্চ আহিব তুমি কৰিছিলা নেকি মই নাই কৰা তাই মানে হেৰি লগত মানে তাই নিজে কৰি থাকে তাই মানে কি হ'ল মহাৰাণী কণ্টেণ্টটো আছে মহাৰাণী কণ্টেণ্টৰ লগত তাই কলাবৰেশ্যনটো হৈ যায় যেতিয়া আৰু তাই পায়ে গৈছে গোটেই ফ্ৰেণ্ডছখিনি তাই ফ্ৰেণ্ডছখিনিয়ে লৈ আছে আৰু নেক পিচটো তেনেকে কাষ্টমাইজ কৰা ন যেনেকে অৰ্ডাৰ দিয়ে মানে প্ৰিণ্টেছৰ পৰা চাই দিয়ে প্ৰিণ্টেছৰ পৰা আনি তাইক দিয়ে এনেকুৱা বনাই দিয়ে তেনেকুৱা বনাই দিব এই বস্তুবোৰ চব অনলাইন আনানে চব অনলাইন মানে নিজৰ যেতিয়া মন যায় ধুনীয়াকে বনাই ল'ব পাৰা কিনিব নালাগে এতিয়াৰ পৰা কিনিব নালাগে এনেকে নহ'লে যদি দোকানত দেখিবলৈ হয় টানি নিব মোক আৰু ময়ো বাৰু কিবা এটা এট্ৰেক্টিভ ভাল বস্তু ল'ব মন যায় আৰু ইউনিক হয় ন মানে এইবোৰ মই অনলাইনত চাইছো এইবোৰ 700 800 হেনকা মানে টাইপ তোমাৰ কেনেকে ষ্টাৰ্ট হয় এনেকা নেক পিচবোৰ 200 150 200 হেনেকে মই মানে ৰিজনেবল প্ৰাইচত দিছো যাতে মানে সব মানুহে এফৰ্ড কৰিব পাৰে ন এজনী ছোৱালী আছিল ছোৱালীজনীয়ে মোক কৈছে নেকলেছ অৰ্ডাৰ দিব লাগে তাই কৈছে বাকি মান হ'ব এইটো তাই যোনটো নেকলেছ আছে এইটো মানে 350 তাৰপিছত শ্বিপিং লৈ মানে 450 হ'ব তাৰপিছত তাই মোক ক'লে 450 হ'ব নেকি ৰ'বা মোক কিবা এটা কৰিছো অনলাইন পেমেন্ট কৰিব লাগে আমাৰ তাতে COD নাই তিনচুকীয়া মাৰ্ঘেৰিটা মানে বৰ্তমান COD নাই COD এইটো মানে ইয়াত নাই পাৰ্চেলটো তাৰপিছত তাই অলপ দেৰি পিছত ফোন কৰিবলৈ কৈছে টেকেলি ভাঙি দিলে মই টেকেলিটো ভাঙি দিলো মা হৈ আছে কিবা কি ক'ব মোক তেনেকে মাৰি দিলে পইচাটো কাৰোবাৰ মাৰিলে জানো বাপেকৰ মাৰিলে নেকি কিবা ছেটিয়াই আছিলে কিমান আছোৱাচোন বাৰু ন তেওঁ বস্তুটোৰ প্ৰতি বহুত মানে হেৰি পইচা মোক ভাল পায় তাই ভাল পায় সৰু ছোৱালী চাগে
মানে বাৰ পৰা কিবা এটা বেয়া পোৱা মানুহ কম আছে বেটিক বেয়া পোৱা মানুহ কম আছে বেয়া পাবলে কি আছে সৰু ছোৱালীজনী ভাল কাম কৰি আছে অযথা এনেই সময় নষ্ট কৰা নাই ক্ৰিয়েটিভ বাৰ্তা সমাজলৈ পঠিয়াইছে তাৰ পৰা দুই একে শিকিছে তো বেয়া পাবলগা কি থাকিলে তাই পাৰ্টি কৰে বাৰ্থডে পাৰ্টি কৰে সব জেগাত যাব দিম লগত মই থাকিম লগত মই মাসকলে কিন্তু এই ভিডিঅ'টো যদি চাইছে মই এইটো অনুৰোধ কৰিছো কিন্তু তেওঁ মানে এইটো ফলো কৰক ছোৱালীক একদম ধুনীয়াকে বনাইছে আজিকালি মানে মোক লগৰখিনি লগ কৰি মাতে ন মই আমি কওঁ তুমি ব'লা আজি যাওঁ ব'লা আমুকখিনি তালৈ আহিব তুমি ব'লা আমি যাই ধুনীয়াকে তাত বহি থাকে আমি কফি কাপ দি দিওঁ আমি ধুনীয়াকে ফটো চটো মাৰো খাওঁ সিহঁতে কৰিবনো কি ৰীল বনাব ফটো মাৰিব ফূৰ্তি কৰিব সেইখিনি হেপিনেছ যদি সিহঁতক এতিয়াই নিদিওঁ সেইখিনি হেপিনেছটো আজিকালি ছোৱালীবিলাক কি বিয়া হোৱাৰ পিছততো বোৱাৰীখিনিও বিচাৰে ন এইখিনি বিয়া হোৱাৰ পিছতো বিচাৰে তো এই সৰু ছোৱালী তাইতো সেইখিনি বিচাৰিবই সদায়তো নহয় বাৰ্থডে কোনোবা এটা হেৰি অকেজনত মই নগ'লে কিন্তু বাপেক যায় আৰু ধুনীয়াকে তাই ফূৰ্তিও কৰিলে লগতে এটা চিকিউৰিটিও থাকিলে চিকিউৰিটি লাগে ন সেইটো তাইও বিচাৰে পৃথিৱীখন যিমান ভয়ংকৰ হ'বলৈ স্কুটি অকলে চলাব পৰা হোৱা নাই ন এতিয়া যেনেকৈ আজিকালি মানে আমি গৈ এতিয়া আমি নগ'লে অকলশৰীয়া লাগে কিবা মানে আউট অফ স্পেচ নিচিনা লাগে আমি নহ'লে মানে কিবা মানে আধাখৰীয়া নাই এতিয়া বাপেকক হ'লেও পঠিয়াওঁ মানে সেইটো ছেফটি হয় আৰু ন এতিয়া তেতিয়া পঢ়াটো ধুনীয়াকে চলি আছে নহয় চলি আছে ন আৰু বাকী ডাঙৰ হ'লে কি হ'ব বিচাৰা ডাঙৰ হ'লে কেবিন ক্ৰু হয় নেকি বিচাৰে চাই লওঁ আৰু ছোৱালীজনী বহুত দূৰ পঠিয়াই দিব লাগিব নহয় বা এজনী আছে তাই ইনস্পিৰেশ্যন হয় তাই এই শিৱসাগৰৰ ছোৱালীয়ে হয় তাইও খুব মৰম কৰে তাই মানে মোলে মানে হেৰি বা লণ্ডন থাইলেণ্ড তাৰ পৰা মানে কাটাৰত কৰে বাজনে মোলে লিপ গ্লছ লৈছে লিপ গ্লছ ভাল পাওঁ গোটেই এটা পাউচ ফুল কৰি তাইলৈ লৈ আহিছে ইমানেই মৰম কৰে একো নাই নিজৰ সপোনটোকেনো কাম কৰি থাকা ক্ৰিয়েটিভিটিও হৈ থাকা ন এইখিনিও কৰি থাকা মানে যি ভাল লাগে কৰা পঢ়াটো চলাই নিয়া সেইটো আজি কেনেকুৱা লাগিছে আজি বহুত বেছি আমাৰ ভাল লাগিছে আপোনাক লগ পাই বহুত ভাল লাগিলে ভাল লাগিলে আৰু মই অহাৰ উদ্দেশ্য হয়তো ৰাইজে মানে কেতিয়াবা থাকে ন কমেণ্টত আহি যায় মানে তেওঁলোকক লোৱাৰ উদ্দেশ্য বা কি জানিব বিচাৰে আপোনালোকৰ ওচৰলৈ মোৰ অহা উদ্দেশ্য হৈছে ৰীল চাই থাকোঁ বহুতৰ চাওঁ বা আপুনি নাচি দিলেও মই আপোনাৰ নাচটোৰ পৰা চাবলগীয়া বা শিকিবলগীয়া বিশেষ মই কেতিয়াবা বিচাৰি নাপাওঁ এইটো আঠাটো অকণমান নাপাওঁ কিন্তু আপোনালোকৰ প্ৰত্যেকটো ৰিলছৰ পৰা খুব সৃষ্টিমূলক বাৰ্তা যায় যেনেকৈ তাই এই বস্তুখিনি কেনেকৈ বনাইছে বা কেতিয়াবা বুকেখিনি বনোৱাৰ অকণমান তাতি হ'লেও ভিডিঅ' দেখুৱায় সেইখিনিৰ পৰা আজি আমিও শিকিছোঁ আমিও দেখা নাছিলোঁ এইবোৰ বস্তু কেনেকৈ বনায় কি কৰে একো আইডিয়া নাই বা সৰু ল'ৰা ছোৱালীখিনিও আজিকালি ফোন থাকে চবৰে থাকে একদম মানে 5 বছৰ ল'ৰাটোৰ পৰা ইনষ্টাগ্ৰাম চাই বুলি ক'লেও বেয়া নহয় ন গতিকে তেওঁলোকেও শিকিছে সেই যে সৃষ্টিশীল কামখিনিৰ লগত আপোনালোক জড়িত মই সেইটো উদ্দেশ্য লৈ আপোনালোকৰ হয় ভাল লাগিবই আৰু বহুতে ভালো পায় বাৰু সেইখিনি কাৰণে ইনে এটা মানে ৰীল বনোৱাতকৈ কিবা এটা শিককচোন কিবা এটা কৰকচোন প্ৰত্যেকটো ৰিলছ বা হওক প্ৰত্যেকটো কণ্টেণ্টৰ পৰা এটা হ'লেও যদি সমাজলৈ ভাল বাৰ্তা যায় যাব লাগে ন আপোনালোকে ভাবেনে যাব লাগে আমাৰ পৰা কিবা এটা ভাল শিকক ময়ো বেটিক কওঁ তুমি এইটো কাম কৰিলে তোমাৰ পৰা ভাল শিকিব সৰুখিনিয়ে এটলিষ্ট সেইটো কৰা এনেকৈ কওঁ কিছুমান কথা শেষত সৃষ্টিৰ বিষয়ে কি ক'ব সৃষ্টিৰ বিষয়ে কি ক'ম এনেকুৱা কিছুমান মানে কি ক'ম মানে তুমি যিখিনি এতিয়া কৰিছা মই চাইছোঁ ভিডিঅ'খিনি বা সেই যোৰহাটৰ বাজনী বহুত ইনস্পিৰেশ্যন পাওঁ আমি এজনী মাইকী মানুহ বা এজনী ছোৱালীয়ে যে এনেকৈ আগবাঢ়ি যাব পাৰিছে বহুতে ঘৰত ভাত বনায় কাঁহী বাতি ধুই ভাত বনাই মানে বাচন ধুই আৰু এইবোৰ কাপোৰ ধুইয়ে আমাৰ ৰেগুলাৰ কাম আছে আমাৰ লগত সেইখিনি লগত হৈ পেলাই আমি এইখিনি কৰোঁ ন আমাৰ পাৰ্লাৰ আছে বা মেকআপৰ কামখিনি কৰোঁ নকৰাকেতো নোখোৱাকেতো থকা নাই তো সেই তাৰ মাজেৰে চলিবলৈ শিকাওঁ চবকে তাৰ মাজেৰে ইনকম এটাও কৰা নিজে ইণ্ডিপেণ্ডেণ্ট হোৱা হাজবেণ্ডকো হেল্প কৰা বা মাক কিবা এটা দিবলৈ মন গ'ল বা তোমাৰ ভণ্টি কিবা এটা দিব গ'ল নোকোৱাকে হাজবেণ্ডক নোকোৱাকে দিয়াটো এটা ভাল লাগে ন হাজবেণ্ডে কিবা এটা প্ৰব্লেমত পৰিছে অকণ হেল্প কৰিছা কিমান এটা হাজবেণ্ডে তোমাক লৈ প্ৰাউড ফিল কৰিব তো মই সেইখিনি মোৰ বেটিকো শিকাইছোঁ মোৰ মানে যিখিনি ভিউজ চাই আছে তোমালোককো এইখিনি কথা কৈছোঁ যে তোমালোকে নিজে কিবা এটা কৰাটো চেষ্টা কৰা খানা টানাটো সেইখিনিতো হৈয়ে থাকিব সেইখিনিতে চাৰা দিন গুচি গ'ল ন বনোৱাটো সেইটো নাভাবোঁ ৰাতিপুৱাই মোৰ মা জানো তেনেকুৱা ৰাতিপুৱাই গোটেই কামখিনি কৰি মেলি তেওঁ নিজৰ কামত ওলাই যায় এতিয়াতো বাৰু তেওঁ অকণমান ৰেষ্টত আছে বাৰু আচাৰটোতো তেওঁ পুৰা এক্টিভ আচাৰ মানে তেওঁ একদম প্ৰফেচনেল মানে খাবলৈ বিক্ৰী কৰে প্ৰফেচনেল তেওঁ ক্লাছো দিয়ে মানে সেনেকুৱা তেওঁ আচাৰত মানে গোটেই ঘৰখনেই পুৰা আৰু তেওঁ মোক মটিভ কৰে ন মোক মটিভ কৰে কাৰণে মই মটিভ দিব পাৰিছোঁ মোৰ ছোৱালীক তো সেইটো মেইন কথা মানে মেইন বিজনেছৰ গুৰিটো হয় আমাৰ নেনা মোৰ আব্বাজান মেইন মানে বিজনেছ মাইণ্ডটো আমাক
ক্ষুদ্ৰতম আহিছে যদি মোৰ আব্বাজনৰ পৰা আহিছে সেয়া মানে ভাবো আমি ক'ৰবাত গৈছো কিবা লৈছো এই বস্তুটোৰ পৰা আমি কিবা এটা প্ৰফিট হ'ব নি সেনেকে বুলি ভাবো এইটো নহয় যে এইটো বস্তু লৈ আমি অকল পিন্ধিম আৰু ফুৰিম আৰু ফটো মাৰিম এইটো নহয় তাৰ মাজেৰে কিবা এটা আমাৰ ভাল হ'ব নি ভাবো তাইও সেইটো ভাবে ক'ৰবাত গ'লো আমি এইটো ল'লে এইটো ভাল হ'ব নেকি সেনেকে ভাবে মানে তাইও ভাবে মানে আমি মোক মানে কিবা এটা ল'বলৈ বন্ধ নকৰে মানে মনা নকৰে লচোন কিবা এটা কৰিব চাগে তাই লৈ এইটো লৈ কিবা এটা কৰিব মানে লোৱা অনলাইনত দেখুৱাই আমি এইটো ল'ম নি এইটোতো ইমান বেছি দাম কেনেকে ল'ব না এইটো লৈ আমি এইটো কৰিব পাৰিম ন লোৱা মনা নকৰো মানে বস্তুবোৰ তেনেকুৱা হৈ যায় মানে সকলোৰে যদি মানে যিসকলে আগ্ৰহী নিজে কিবা এটা কৰা বা ঘৰৰ ভিতৰতে কৰা আৰু তুমি কিবা এটা কৰিলে তোমাৰ হাজবেণ্ডেও তোমাক মানা নকৰে তুমি আগ্ৰহী যে সেইটো কথা সেইটো তোমাক তুমি সব হাজবেণ্ডে মটিভ কৰিব সকলোৱে কৰক ন সকলোৱে কৰক কৰাটো বিচাৰো খালি ভাল ৰাস্তাত গৈ কৰক তুমি কি ক'বা শেষত মই সবকে বহুত থ্যাংক ইউ দিছো যোনে মোক ইমান সাপোৰ্ট কৰিলে আপোনালোকৰ কাৰণে মোৰ ইমান বিজনেছটো আগবাঢ়িছে ইমান মই মৰম পাইছো সবৰ পৰা বহুত বেছি মৰম পাইছো মানে যিমান এক্সপেক্ট কৰিছো তাতকে বেছি মৰম পাইছো আৰু আমি লাষ্টত মানে আমি কথাষা সঁচা হ'ল লাষ্টত মই আমি সদায় কওঁ মই তুমি যে কৈছা কথাষা সঁচা হ'ল লাষ্টত গৈ পেলাই প্ৰথমতে মানে মই চিৰিয়াছলি লোৱা নাই মানে সৰু ছোৱালী ন মাহানি কৈ দিব আমি কিনো মাহানি কোৱা গোটেই ফেমিলিটোক কিন্তু এইটো হেৰিটা তুমি থেংক ইউ এটা ক'ব পাৰা সবকে স্পেচিয়েলি আমি থেংক ইউ মানে কি হয় আমাৰ মা দেউতাক আমি থেংক ইউ কোৱা নহয় কিন্তু কেতিয়াবা চান্স পালে ক'ব লাগে সেইটোৱে তেনে অনুষ্ঠানটো সামৰিব পাৰি ন আমাৰো খুব ভাল লাগিলে ইমান ক্ৰিয়েটিভ মাইণ্ডৰ ছোৱালী এজনী লগ পালো লগতে তেওঁ নিজৰ কামৰ ব্যস্ততা নিজৰ প্ৰফেচনেল গোটেই কামখিনি আছে তাৰ মাজতো তোমাক ইমানখিনি পুছ কৰি থকা এগৰাকী মা ন গতিকে খুব ভাল লাগিলে অনুষ্ঠানটো সামৰো আকৌ লগ পাম ঠিক আছে তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছো আশা কৰিছো বহুত বেছি ভাল পালে আৰু যিসকলে শিকিব বিচাৰে আমি মহাৰাণীৰ ফোন নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব খুব ধুনীয়া ক্ৰিয়েটিভ আৰু বস্তু বনাইছে যিখিনি আমি এনেকৈ দেখুৱাবলৈ অকণমান ভিডিঅ'টো বেছি দীঘল হৈ যায় গতিকে তেওঁলোকে যোগাযোগ কৰক তাৰ মাজতে ইনষ্টাগ্ৰামত কি বুলি আছে ইনষ্টাগ্ৰামত আমি একাউণ্টটো আসমানাজ বুলি আছে মোৰ ইউজাৰ নেমটো আছে কাৱাই লাভ বাই সাদিয়া আমি ডেছক্ৰিপশ্যনত দি দিব তেনে অনুষ্ঠানটো সামৰিছো আশা কৰিছো বহুত বেছি ভাল পালে মোৰতো আজি বহুত বেছি ভাল লাগিছে কাৰণ এনেকুৱা ক্ৰিয়েটিভ মাইণ্ডৰ মানুহ লগ পাবলৈ মানে আমি বিচাৰি ফুৰো হয়তো আপোনালোকেও বিচাৰে গতিকে যিসকল ছোৱালী বিশেষকৈ ছোৱালীসকলক কৈছো চাই আছে চেষ্টা কৰক কাৰণ মানে চেষ্টা কৰিলে নাই বহুত কিবা কিবি কৰিব পাৰি বিশেষকৈ আমি ফোনটো প্ৰায় ন ফোনৰ পৰা ভাল ইউজ কৰিব পাৰি ন ফোনটো এখন ডাঙৰ বজাৰ কৰিব পাৰি ফোনটো মই বহুত কথা শুনিছো ফোনৰ পৰা বেয়া হৈ যায় যে মানুহ বেয়াও হৈ যায় ভালো হৈ যায় মই এইটো কোৱা নাই যে ভাল হৈ গ'ল আৰু বহুত হ'বলৈ আছে এইটো ষ্টাৰ্টিং হয় সেইটোৱে আমি ছাপোৰ্ট কৰি থাকিব লাগিব ল'ৰা ছোৱালী গুটিটো ৰুব পৰা হৈছেগে আপোনালোকৰ মৰম আপোনালোকে আমাক যে ইমান এটা কি কম ইজ্জত দিছে সেইটো কাৰণে মানে বহুত বেছি ধন্যবাদ মানে ইমানখিনি ক্ৰিয়েটিভ মানুহ লগ পোৱাটো আমাৰ সৌভাগ্য তেনে সামৰিছো আকৌ লগ পাম অন্য কি অতিথিৰ সৈতে আহিছো ধন্যবাদ